গোটেইখিনি বস্তু এফেক্টৰ লগতেই জড়িত। আমাৰ লাইফটো আচলতে পৰিচালনা প্লেনেটবিলাকেই কৰে, আমি ইউজ কৰা বস্তুবিলাকে কৰে। বাস্তুত এইখিনি পঞ্চতত্বৰ বস্তুখিনি, বাস্তুৰ সেইকাৰণে যাৰ জ্ঞান থাকে বাস্তুৰ বস্তুবিলাক ঠিক কৰে। একচুৱেলি এইটো প্লেনেটাৰী ইনফ্লুৱেঞ্চে হয়। নাম্বাৰ্ছ হওক গোটেইবিলাক আমাৰ চিন্তাধাৰাটো প্ৰভাৱ পেলায়। বহুত মানুহে নহয় প্ৰকাষ্টিনেশ্যনত ভুগি থাকে, কাৰণ এনভাইৰমেণ্টটোৱে সেইটো, আপুনি ইউজেই সেনেকুৱা বস্তু কৰি আছে, জ্ঞান নাই। মোৰ ষ্টুডেণ্ট এজনী, মই সেইদিনাখন যেনেকৈ কৈ আছিলোঁ, ৰাতি আপুনি মদ খালে ৰাতিপুৱা লিফিটো খাই চলিয়ে আছে। এতিয়া বাচ্ছাৰ সময় হৈছে, মই জানো যে আজি তেওঁৰ প্ৰব্লেম আছে সেই জেগাটোত, নিজে এতিয়া হিল কৰি কৰি গম পাইছে তলপেটৰ সেই চক্ৰটো যোনটো আছে তাতে প্ৰব্লেম আছে। তেওঁৰ নাম্বাৰটো আগেই কৈ আছে, এইখিনি বস্তু তেওঁৰ আছে, 2 বছৰ আগতেই কৈ আছে। এতিয়া তেওঁ নিজেও গম পাইছে, সদায় পেণ্ডুলামেদি চাই 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 চাই। তো এনেকুৱা ধৰণৰ বস্তুবিলাক আমাৰ লাইফত হৈ থাকে। আ- আপোনালোকৰ এতিয়া কুৱেশ্যনছ মই ল'ব পাৰিম, ঠিক আছে? মই কথাখিনি কৈ দিলোঁ। কাৰোবাৰ যদি সুধিব লগা আছে আহ, আপোনালোকে সোধক। মই কাৰোবাৰ নাম্বাৰ চাই দিব লাগে নহয়, কৈ দিয়ক, মই নাম্বাৰবিলাক কৈ দিম এতিয়া। নাম্বাৰ চাই দিব লাগে। কাৰ কাৰ? লিজা। লিজা, তুমিতো ষ্টুডেণ্ট হয়, তোমাকতো চায়ে দিম, বেলেগক দিম দিয়া সময়খিনি, তোমাকতো চায়ে দিম। ঠিক আছে। মোৰটো চাই দিব। কোনে ক'লে? ৰশ্মি। অঁ, কওক। লাষ্টৰ 4টা ডিজিট কওক দেই, গোটেইটো নলওঁ মই। লাষ্টৰ 4টা ডিজিট ক'ব আপুনি। 8994। 8994। হয়। ষ্ট্ৰাগল বহুত লাইফত, হয়নে? আপুনি বহুত হাৰ্ডৱৰ্কিঙো হয়, আপুনি ক'ব হয় নে নাই, ঠিক আছে? হাৰ্ডৱৰ্কিং হয় কিন্তু, ঠিক আছে। আৰু আপুনি লাইফত বস্তুবিলাক ডিলেইড পায়, যিটো বস্তুৰে পাব লাগে নহয় ডিলেইড পায়। আপুনি চিবলিং প্ৰব্লেমো আছে এটা, ঠিক আছে, আপোনাৰ লাইফত। চিবলিঙৰ বুজি পায় নাই? কৈ দিয়ক। ক'ৰবাৰ পৰা চাউণ্ড আহি আছে, ৰ'ব। চিবলিং মানে আপোনালোকৰ ৰিলেটিভ বা ভাই ভনীৰ ক্ষেত্ৰত অলপমান সেনেকুৱা হয়, মতানৈক্য আছে, অলপমান চিবলিঙৰ ইছ্যু আছে, চিবলিঙৰ, হয়নে? এনেকুৱাতো ছাৰ এতিয়ালৈকে পোৱা নাই। আচ্ছা। আৰু আপোনাৰ কি হয়, কিছুমান আননেচেচাৰী প্ৰব্লেম আহি যায়, মানে আপুনি বস্তু এটা ৰিক্স টেকাৰ টাইপো হয়। আপুনি কিবা এটা কৰি দিলে নহয়, তাৰ ৰিক্স লৈ ভাল পায় আপুনি, তেনেকুৱা হয়। ইউনিফৰ্ম ৰিলেটেড জবৰ লগত থাকিব পাৰে। আৰু আপোনাৰ এগ্ৰেশ্যন আছে, আৰ্গুমেণ্টটো হয় আপোনাৰ, মানে কথা শুনি নাহে পুতুককে। কিন্তু এইটোৱে অকল নাম্বাৰ নে আৰু বেলেগ নাম্বাৰো আছে আপোনাৰ? আৰু এটা আছে। এইটো কিমান পুৰণা? এইটোতো আপোনাৰ বেছি পোৱা নাই নহয়, এইটো মোৰ এতিয়া মই যোনটো হেৰি কৰি 9706 নাই, 76 তেনেহ'লে এইটোৱে আপোনাক সেই 100% এফেক্টটো দি থকা নাই, বেলেগ কওক, আগৰ পুৰাণটো কওক। 2997। 2997। আপোনাৰ ইউৰিন ৰিলেটেড, পেচাব সম্বন্ধীয়, কিডনী ইছ্যুজ বা কিবা সেনেকুৱা হৈ গৈছে আগত? নাই কেতিয়াবা হোৱা হৈছে? দেখোন। নাই আপুনি পোৱা। ডেকিত আছে নহয়? নাই হোৱা। হয় হয়। ব্লাড এলাৰ্জি ৰিলেটেড, ব্লাডৰ ৰিলেটেড কিবা হৈছে নেকি? এলাৰ্জি ইছ্যু চিছ্যু? শুনি পাই আছেনে আপুনি? নেটৱৰ্ক বেয়া নেকি আপোনাৰ? ফ্ৰিজ হৈ গ'ল তেখেত। অ, এতিয়া এতিয়া গম পাইছো। কিবা কৈছিলে আপুনি, মই বুজি নাপালো। নাই নাই, মই কৈছোঁ যে আপোনাৰ, 1 মিনিট ৰ'ব। আপোনাৰ নাম্বাৰটোত এটা বস্তু আহে যে আপুনি যিমান ইনকাম কৰে নহয়, খৰচা বহুত হয় আপোনাৰ। আৰু আপোনাৰ সদায় ৰাইট পথেদি আহিব পইচাটো, ঠিক আছে? ফাইনেন্সিয়েল ষ্টেটাছ বেয়া নহয় আপোনাৰ, ঠিক আছে?
ছেকেণ্ড যোনটো আছে আপোনাৰ সেই চিৰিজটোত অলপ আপোনাৰ ডিটেচমেণ্ট আহে। ডিটেচমেণ্ট মানে এই চব মিছাই নেকি, কেতিয়াবা এৰি দিওঁ নেকি চব, এনেকুৱা ডিটেচ হৈ যায়। তাৰমানে আপুনি আমাৰ বয়সত কি পাৰ্টি চাৰ্টি বৰ বেছি এটা ভাল নাপায় আপুনি, সেয়া অলপমান স্পিৰিচুৱেল বস্তুবিলাকে বেছি এট্ৰেক্ট কৰি থাকে আপোনাক। হয়নে নাই কৈ যাব আপুনি? হয় হয় কেৰিয়াৰত আপোনাৰ আপছ এণ্ড ডাউনছ থাকিব পাৰে। আপোনাৰ নাম্বাৰটোত এটা প্ৰব্লেম আছে কিন্তু, ইউৰিন হয় ৰিলেটেড বা কিবা এনেকুৱা প্ৰব্লেম চব্লেম আপোনাক দিব পাৰে। ঠিক আছে, ইন ফিউচাৰো। আৰু এইটো আহ, এইটো নাম্বাৰত সেই এটা প্ৰব্লেম আছে, ব্লাড ৰিলেটেড, ডায়েবেটিছ বা প্ৰেছাৰ ৰিলেটেড কিবা আছে নেকি আপোনাৰ? প্ৰেছাৰ সম্বন্ধীয় এতিয়া নাই ন একো? নাই পোৱা হয় তেনেহ'লে আপোনাৰ সময় হোৱা নাই, এতিয়া এফেক্টটো দি থকা নাই। কিন্তু হয় আপছ এণ্ড ডাউনছটো কেতিয়াবা দিব আপোনাক লাইফত, বহুত বস্তুতে এইটো মানে ইম'চনেল। এতিয়া কৰিব নোৱাৰা হলে আপোনাৰ নিচিনা হ'ল, বেংকৰ চেংকত গোটেইখিনি এইটো নাম্বাৰ হৈ গ'ল। নাই, সেইবিলাকতো আমি আহিম পিছত। আজিকালি একদিন লাগে বেংকে চেংকে বদলাব। কিন্তু হয় গোটেই নাম্বাৰটো আপুনি নাজানাকে এইটো লাষ্টৰ ডিজিট কেইটাহে কৈ দিছোঁ মই, গোটেই নাম্বাৰটোতো হয় জানিব লাগিব। আৰু আপোনাক যদি দিয়া নাই ৱেল এণ্ড গুড, কিছুমানক দিয়ে, নিজৰ হয় কৰ্মাও থাকে কিছুমানৰ। ঠিক আছে। বা আপুনি স্পিৰিচুৱেল লাইনত আছে বা এ, সদায় প্ৰেক্টিচত আছে কাৰণে হয় আপোনাক এফেক্টবিলাক কমো দিয়ে। ঠিক আছে, সেনেকুৱা হ'ব। নেক্সট কাৰ ল'ম? লিজা। উম, উম, লিজা কোৱা। লাষ্টৰ চাৰিটা নাম্বাৰ 2301। 233। নহয় নহয়, 2301। নাই নাই, মই আমাৰ কেলকুলেশ্যন মতে কৈ আছোঁ তোমাৰ। অ অ তুমি বহুত চেনচিটিভ হয়। ঠিক আছে, মানুহগৰাকী মানুহৰ বিষয়ে ভালে ভাবা, তোমাৰ হেৰিও আছে, চিম্পেথিও আছে মানুহৰ প্ৰতি। কিন্তু তোমাৰ খঙো আছে। উম। তোমাৰ সৰু বাচ্ছাৰ লগত আৰ্গুমেণ্ট হয় নেকি? ডিছপিউট? আৰ্গুমেণ্ট? সৰু বাচ্ছাবিলাকে যে অশান্তি কৰি খং অ মানে, মই অশান্তি পাওঁ অকমান। তুমি মই বেছি অশান্তি লাগি পাবা। থাকিব নোৱাৰো। সৰু বাচ্ছাৰ লগত তুমি, কিছুমানে যে বাচ্ছা বহুত যিয়ে কৰক মানে সি মৰম কৰিছে, তুমি অশান্তি পাই যোৱা আৰু ৰুমৰ পৰা ওলাই দিবা তুমি ঠেলি আছে। মই বহুত অশান্তি পাওঁ। উম, তোমাৰ এইটো প্ৰব্লেম এইটো আছে। উইন অভাৰ কম্পিটিশ্যন আছে, এনিমিজ আছে। কম্পিটিশ্যন তোমাৰ লগত যুঁজিলে নহয়, তোমাৰ শক্তিটো বাঢ়ি যোৱা যেন নাই। কোনোবাই যদি জোকাই ল'লে তোমাক, তুমি তাৰমানে নিজৰ হাৰ নামানা পুতুককে। উম। সেইটো আছে। আৰু বেয়া নহয় নাম্বাৰটো। মেৰিড লাইফৰ কাৰণে ভাল লিজা নাম্বাৰটো। খালি তোমাক অলপ ইগ' কেতিয়াবা দিব পাৰে নাম্বাৰটোৱে। ইগ' অলপমান আহে, মানে তুমি চব জানা এনেকুৱা টাইপৰ এটা এটিটিউড হৈ যায়। মানে তুমি যিমানখিনি জানি আছা, তুমি হয়তো বেলেগৰ কথাটো নাই নাই, মই যোনটো সেইটোৱে শুদ্ধ, এই এটা এটিটিউড ডেভেলপ হয়। হয়, হয় সঁচা। নহয়? সেইটো কাৰণে মই গালিও শুনো বহুত। উম, কিন্তু নাম্বাৰটো ভাল। খালি সেইটো এটা এটিটিউড ডেভেলপ হয়। বাচ্ছাৰ লগত তোমাৰ এই প্ৰব্লেম, মানে বেছি অশান্তি কৰি থাকিলে সিহঁতক ৰুমৰ পৰা ওলাই চলাই দিবা এনেকুৱা। বাকী অ উইন অভাৰ কম্পিটিশ্যন এনিমিজো আছে। ঠিক আছে। হয়, মোৰ আৰু এটা আছে হোৱাটছএপ নাম্বাৰ। সেইটো অকল হোৱাটছএপ, এইটো ফোন নাম্বাৰ, দুইটা চাব পাৰি নেকি? কোৱা। হোৱাটছএপ নাম্বাৰটো 4235। তোমাৰ মুড চুইঙৰ প্ৰব্লেম আছে। ঠিক আছে, মুড বেছি চুইং হ'ব, ইম'চনেল ইনষ্টেবিলিটিও আহিব। ঠিক আছে। আৰু তোমাৰ ইলিউজন খুব হ'ব এইটো নাম্বাৰৰ পৰা। মানে দুটা ইউজ কৰি আছাতো, মানে তুমি এইটো কৰোঁ সেইটো কৰোঁ, মাইণ্ডটোত তই ষ্টেবল কৰাটো টান হৈ যায়। ইলিউজন খুব ঘূৰাব তোমাক। ডিচিপ্লিন হয় তুমি ছোৱালীজনী। ঠিক আছে। আৰু তাকেই এই বস্তুটো উইন অভাৰ কম্পিটিশ্যন আহেই। আৰু পইচা তোমাক প্ৰব্লেম কেতিয়া দিব, হয়তো পেৰেণ্টেল প্ৰপাৰ্টি তুমি ক'ব পাৰা যে মোক নালাগে। ঠিক আছে, মানে তুমি যদি এজনে ডটাৰ বেলেগ কথা, কিন্তু বহুত হাই চান্সেছ থাকে যে ভাই ককাই থাকিলে সিহঁতকে দি দে, মোক নালাগে, নিবিচাৰা হৈ যায়, মন নাযায় আৰু। কিন্তু সেইটো মই তেনেকুৱাই, মানে মই এতিয়াও ভাবো তেনেকে, মোক নালাগে বুলি। সেইটো কোনে প্ৰভাৱটো দিছে, তুমি দিছা নেকি? নাম্বাৰটো বনাই থৈ দিছা? নাজানো, মই সেই আগৰ পৰা তোমাক মানে মই কয় নহয় কেনেকে গম বহুত। পালো তোমাৰ দেউতাৰ প্ৰপাৰ্টি নালাগে, দেউতা এৰি দিম, মানে এনেকুৱা এনেকুৱা এটা মনোভাৱ ডেভেলপ হৈ যায়।
সেইটো কি নাম্বাৰৰ কাৰণে হৈছে নেকি? তে মই কেনেকে গম পালো তোমাৰ সেইটোৱে থত 4টা কুৱেশ্যন মই তোমাক যিমান কেইটা কৈছো তো মিলিছে অ', মই মানে এনেই মোক কওঁ মোক এইবোৰ নালাগে মানে তহঁতি লৈ ল'বি এনেকে কওঁ। কেনেকে ডেভেলপ হ'লে নাম্বাৰ মানে আমাৰ লাইফত নহয় আমি লাহে লাহে সেই বস্তু সেনেকুৱাই বনি যাওঁ আমাৰ নিজৰ অস্তিত্ব একো নাই আমি ভাবো না মই বিৰাট আমি একোই নহয় আমাৰ চাৰাউণ্ডিং চাৰকামটেন্সে আমাক বনায় ঠিক আছে তুমি যাৰ লগত আছা সি লাহে লাহে তোমাক বনায় আৰু ফাইনেন্সিয়েল প্ৰব্লেমো দিয়ে অলপমান তাৰমানে সেয়াই তুমি পেৰেণ্টেল প্ৰপাৰ্টি নল'লা মানে কি প্ৰপাৰ্টিকে মানা কৰিলা ন পইচাকে মানা কৰিলা তুমি ফাইনেন্সিয়েল প্ৰব্লেম দিব সি অলপমান কিন্তু এই ইমানো বেয়া এই নহয় নাম্বাৰটো হা, আঁতৰাই দিব পাৰি নেকি? এই পাছৰ নাম্বাৰটো ইমান এইটো মানে ইম্পৰ্টেণ্ট নহয়, মই জাষ্ট এনেই হোৱাটছএপটোৰ কাৰণে ৰাখি থৈছো। নহয় নাম্বাৰটো আঁতৰাব পাৰি মই আহিম সেইখিনিত খালি মই এফেক্টবিলাক হয়নে নাই মই যে ইমানখিনি কথা কৈ আছো সেইটো হয় হয় নে নহয়? আৰু তোমাৰ কেতিয়াবা এনেকুৱা হয় তুমি এনেই ব্যস্ত বিজি উইদাউট ৱৰ্ক মানে বিজি মানুহৰ কাৰণেও বিজি কিন্তু কোনো কামৰ কাম কৰি থকা নাই তুমি কিন্তু বিজি উম, হয় হয় দিয়া হাঁহিয়ে উঠিছে মোৰ। দিয়া লিজা হৈ গ'ল তোমাৰ। আৰু দাদা মই মোৰ এটা যুগলে কৈ আছো যুগলে কৈছো আপোনাৰ তাত আহিম হা যুগল দা 5 মিনিট আপোনাৰ হ'ব নাম্বাৰটোৰ বিষয়ে মই আপোনাক কৈছো হা বহুত বছৰ আগতে আছেও কিজানি আপোনাৰ তাত পাহৰিছো এতিয়া কিছুমান নতুনকে মানুহ আছে তেওঁলোকৰ খিনি কৈ দিছো আচ্ছা ঠিক আছে আচ্ছা মই জাষ্ট এটা কথা সুধো হয় এইটো মোক কিহৰ কাৰণে দিয়া হৈছিল ন যুগল দা এইটোত আহিম আমি এইটো থৈ দিয়ক অমৃতা ঠিক আছে গোস্বামী কওক আপুনি Sir, more last number to আচনি আছে 7671. 7 671. আপুনি আইদাৰ গভৰ্ণমেণ্ট জবত আছে বা আপোনাৰ ফেমিলিত কোনোবা গভৰ্ণমেণ্ট জবত আছে গভৰ্ণমেণ্টৰ পৰা পইচা আহে আপোনালোকৰ ঘৰত Acha, sir, more Dota asile government job, my pension পায়, more husband government job. Ale mohe পোৱা নাই government job. ফেমিলিত গভৰ্ণমেণ্ট জবৰ লগত ৰিলেটেড মানুহ থাকিব আৰু আপোনালোকৰ ফেমিলিত কাৰোবাৰ পেটত ষ্ট'ন হৈছে কিজানি পাথৰ বা কিন্তু Husband অলপ gastric problem আছে, কিন্তু তেনেকুৱা বাৰু হোৱা নাই, হয়তো হ'বও পাৰে যদি ultrasound কৰাও বা তেনেকুৱা। ষ্ট'নৰ প্ৰব্লেম থাকিব পাৰে আহ, আপোনাৰ এই প্ৰব্লেমটো আছে অলপমান মানে কি কওঁ এতিয়া মই ৰিলেশ্যনশ্বিপত অলপ প্ৰব্লেম আহিব আপোনাৰ আছে কিজানি আপুনি আচ্ছা, পাইছে নেকি এইটো মোক চালে কয় কোনোবা, এতিয়ালৈকে হোৱা নাই, কিন্তু হোৱাৰ চান্স আছে বুলি কয়। ৰিলেশ্যনশ্বিপত আপুনি অলপমান নাম্বাৰটো চাওক বাইদেউ মই সঁচা কথা কওঁ এইটো ভাল নাম্বাৰ নহয় মানে হাজবেণ্ড হয়, হয়। ৱাইফৰ থাকিব নালাগে আৰু আপুনি নিজকে বহুত ডিটেচমেণ্ট ফিল আহে মানে বৈৰাগ্যৰ ভাৱ আহে যে কেতিয়াবা চব মিছাই নেকি এনেকুৱা লাগে কেতিয়াবা ছাডেনলি ডিটেচড হৈ যায় মানে কিছুমান মানুহ থাকে নহয় ভিৰ মে ভি আকেলা বুলি কয় মানে চব আছে তথাপিও কিবা এটা বস্তু নাই অকলশৰীয়া মানে আপুনি ক্ৰাউডৰ মাজতো আছে বহুত পাৰ্টিত আছে তাতেও কিজানি অকলশৰীয়া কিন্তু আপোনাক বুজি পোৱা কোনো মানুহ নাই এনেকুৱা ফিল হ'ব হয়, হয়। হয়নে কিন্তু আপোনাক মই চিৰিয়াছলি কওঁ মই এইটো নাম্বাৰত বহুত অভিজ্ঞতা আছে এই নাম্বাৰটো ভাল নহয় বাকীবিলাকৰ যেন তেন অলপ তলপ কিন্তু এইটো নাম্বাৰ সেইটোৰ ক্ষেত্ৰত ভাল নহয় গভৰ্ণমেণ্ট চাকৰি তাকৰিৰ ক্ষেত্ৰত ভালেই হ'ব আপোনাৰ পইচাৰ ক্ষেত্ৰতো এইটো বেয়া নিদিয়ে নাম্বাৰটোৱে পইচাটো প্ৰব্লেম নাই আপোনাৰ পইচা বাৰু ভগৱানে ঘৰত নাই বাৰু। পইচাৰ প্ৰব্লেম নিদিয়ে এইটো নাম্বাৰে আপোনাৰ আপোনাৰ বিয়া সোনকালে হৈছে নেকি যোৱা বছৰ না মানে 2 বছৰ হৈছে। কিমান বয়সত হৈছে আপোনাৰ আপোনাৰ 29। আজিকালি সোনকাল বুলিয়ে ধৰে ঠিকে টাইমত হৈছে মানে বেছি 30 বছৰতে 28ৰ পাছতে হৈছে। কিন্তু আপোনাৰ চাকৰি সেয়া হাজবেণ্ডৰ হ'লেও কাৰোবাৰ হ'লেও ঘৰত সোনকালে চাকৰি সোনকালে জব সোনকালে বিজনেছ হ'ব এটা বস্তু ভাল এটা বস্তু সাংঘাতিকে বেয়া ঠিক আছে আৰু কাৰোবাৰ আছে যদি আপুনি সুধি ল'ব পাৰে হয়। দাদা মোৰ এটা চাব আছিলে নাম্বাৰ এই ৰাজীৱ তোমাৰ দুটা নাম্বাৰেই মই ঠিক কৰি দিছোঁ বেলেগ বেলেগ দাদা মই ৰাজীৱৰ কোৱা 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 এটা আহিম সুধি চবৰে তাত লৈছো আহিম মই ব্ৰাদাৰ ইন নাম্বাৰটো চাই দিব লাগে কোৱা নাম্বাৰটো লাষ্টৰ নাম্বাৰটো কৈ আছো আপোনাৰ 9559 বিজনেছত ভাল হ'ব লাগে মানুহজন বিজনেছটো নাই চাকৰিয়ে কৰি আছে বৰ্তমান আৰু বেমাৰ আছিলে মানে তুমি নকবা বস্তুবিলাক অ
ঠিক আছে, কিন্তু বিজনেছৰ কাৰণে ভাল নাম্বাৰ, কিন্তু কৰি আছে মানুহজনে চাকৰি, হয়নে নাই? উম, তো বহুত ষ্ট্ৰেইট ফৰৱাৰ্ড হয়, মানে তেৰা বেকাকে হয় নহয়, মানে চিধা চিধি এইটো হয় এইটোৱে হয় এনেকুৱা হয় সেইটো হয় ষ্ট্ৰেইট ফৰৱাৰ্ড হ'ব। মাইণ্ডটো ভাল, এডুকেশ্যনো ভাল আছে মানুহজনৰ, নে প্ৰব্লেম আছিল? হা? এডুকেশ্যন নাই ঠিকে আছিলে ভালে ভালে এডুকেশ্যন ভালে টেকনিকেল নলেজ আছে। টেকনিকেল মানে অলপ এই টেকনিকেল নলেজ বুজি পাইছানে? অলপ মেকানিকেল নলেজ হ'লে বা ইনষ্ট্ৰুমেণ্টেল নলেজবিলাক আছে নেকি? টেকনিকেল নলেজ থাকে আছে নেকি? হা? আছিলে আছিলে হয় উম। কিন্তু মানুহটো যি কাম কৰে নহয়, হৈ নহয় লাষ্টত। একদম সঁচা কথা হৈ নহ'ব। বিজনেছ বিজনেছ কৰিছিলে বিজনেছত বহুত ফ্লপ হ'ল কিন্তু বিজনেছৰ কাৰণে ভাল নাম্বাৰ, কিন্তু প্লেচমেণ্টটো এটা বস্তু, প্লেচমেণ্টৰ প্ৰব্লেম হৈ গ'ল নাম্বাৰটোত। হৈ নহয়, আৰু এগ্ৰেশ্যন আছে, খং আছে মনত। বহুত বহুত খং বহুত বহুত বেছি পাৰ্চনেলিটি এগ্ৰেছিভ হ'ব মানুহজনৰ। বহুত একদম সঁচা কথা ঠিক আছে, তো এই 4টা নাম্বাৰত ৰাজীৱ, তোমাৰ কিমানখিনি মিলছে তুমি মোক ৰেটিং দিব পাৰা। ঠিক আছে, তোমাৰতো ঠিক আছে। হয় 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 নেক্সট কাৰ্ড দাও। অনামিকা, মোৰটো চাব ময়ূৰী চাম আপোনালোক কেমেৰাত আছে, মই চবৰে চাই দিম আজি। কেমেৰাত থকাখিনি চবৰে চাম। ময়ূৰী ন, বা অনামিকা বাইদেউ কওক আপুনি। 2, 3, 4 ছাৰ। ছাৰ পিৰিয়ডটো কেনেকুৱা হ'ব ছাৰ? আৰু 2 3, মেমৰিটো মই শুনা নাই, আপুনি অলপ জোৰে ক'ব লাগিব। 2, 3, 4, 8 2 3 4 8। আপোনাৰ ব্ৰিডিং প্ৰব্লেম আছে নেকি? উশাহ নিশাহ লোৱাত প্ৰব্লেম আছে, ছাফকেশ্যনৰ প্ৰব্লেম আছে আপোনাৰ? শুনা নাই বাইদেউ? এলাৰ্জি এলাৰ্জি আছে ন? মানে উশাহ নিশাহত অলপ প্ৰব্লেম পাব আপুনি। ছাফকেশ্যনো হ'ব পাৰে, এলাৰ্জি আছে যদি হয় এইটো। আৰু এক মিনিট দিয়ক, মই কৈ আছোঁ আপোনাক। আপোনাৰ উইল পাৱাৰ ষ্ট্ৰং আছে, ঠিক আছে, কিন্তু আপোনাৰ প্ৰব্লেমটো হেৰি হয়, আপুনিও সেই ল'ৰা ছোৱালীক বৰ বেছি এটা ভাল নাপায়, সৰু বাচ্ছা চাচ্ছাৰ লগত লাগিয়ে যায় আপোনাৰ, মানে হয়নে? ভাল পাওঁ, কেতিয়াবা খং উঠে আৰু বেছি তাৰমানে হাল্লা বেছি বেছি অশান্তি কৰি থাকিলে আপুনি এনেকুৱা হৈ যায় অলপমান। ভাল লাগে এইটো হয় আপোনাৰ। আহ, আপোনাৰো উইন অভাৰ এনিমিজ আছে, ঠিক আছে। আপুনি এটা নাম্বাৰটো, এইটো বস্তু লাষ্টৰ এইকেইটা নাম্বাৰ সাংঘাতিক বেয়া হয় আপোনাৰ কেইটামান বস্তুত। ষ্ট্ৰেছ হ'ব, ষ্ট্ৰেছ, ডিপ্ৰেশ্যন, ক্ৰিটিকেল ইলনেছ দিব পাৰে। মেৰিড লাইফত সম্পৰ্ক বেয়া কৰিব পাৰে যদি মেৰিড হয়। হেল্থ ইছ্যু দিয়ে আপোনাক এইটো নাম্বাৰে। বেমাৰটো হৈয়ে থাকে, তাৰ চৰ্দিটো হৈয়ে থাকে, লাগিয়ে থাকে। নাই, হেল্থৰ কাৰণে ভাল নহয় একচুৱেলি, আৰু এক্সিডেণ্ট পচিবিলিটিজো দেখায়, মানে ছাডেন কিবা এটা, আৰু মানসিকভাৱে আপোনাক ডিপ্ৰেশ্যন বা দিব পাৰে, ষ্ট্ৰেছ দিব পাৰে, এংজাইটি অলপমান দিয়ে, সেইটো আপুনি জানিব। কিন্তু প্ৰভাৱটো ভাল নহয়, ই মানে যোনটো দেখাই আছে। আৰু আপোনাৰ যদি এজমেটিক আছে নহয়, ছাফকেশ্যনৰ যোনটো মই কৈছোঁ নহয়, উশাহ নিশাহত ছাফকেশ্যন, এইটোৱে আপোনাৰ এফেক্টটো ক'ৰবাত নহয় ক'ৰবাত দিয়ে আছে। আপোনাৰ যদি এলাৰ্জি আছে, উশাহ নিশাহত প্ৰব্লেম হ'ব, ঠিক আছে। এজমেটিক টাইপৰো হ'ব পাৰে আপোনাৰ, সেইটো বস্তুৰ কাৰণে এইটোৱে আপোনাক প্ৰব্লেম দিব, এইটো নাম্বাৰটো ভাল নহয় বাইদেউ। আৰু কিবা আছে নেকি আপোনাৰ? এনে মেৰিটটো কেতিয়ালৈকে হ'ব কি ধৰক? মেৰিজ, বিয়া? অ চাওক, এইটো ইয়াতে ষ্ট্ৰাগল দিয়ে আপোনাক, ডিলেই দিছে বহুত, নাম্বাৰটোও দিছে, আৰু বাকীবিলাকৰ কাৰণে আমাক চাব লাগিব বাইদেউ। মানে পুতুককৈ ইয়াৰ পৰা মই এইখিনি ক'ব পাৰোঁ এফেক্টবিলাক কি আছে, কিন্তু মেৰিড যদি হ'লে নহয়, মেৰিড লাইফত প্ৰব্লেম আনিব এইটো নাম্বাৰে। এতিয়াতো আৰু হোৱাই নাই, প্ৰব্লেমটো অহা কুৱেশ্যন নুঠে, কিন্তু সেই মেৰিজৰ প্ৰব্লেমটো দিয়ে আছে ক'ৰবাত নহয় ক'ৰবাত। কিন্তু এই মেৰিজৰ কাৰণে বহুত বস্তু চাব লাগে।
অকল 4টা ডিজিট দি মই ক'ব নোৱাৰিম এতিয়া, এতিয়াতো মই অ ৰেণ্ডম কৈ দিগদাৰ আছো, কিন্তু আপোনালোকে বনি থাকিব, মই বহুত চলিউশ্যন লং ড্ৰাইভৰ আপোনালোকক কাৰণে কৈয়ে ভাল দিম হয় আজি, আৰু ক'ব পৰা আৰু চাম। ভাল গাড়ী আছে হেৰি কি ভাল ৰাস্তা আৰু ট্ৰেফিক কৰবি বা লিজা, গম পাইছো। আচ্ছা, ময়ো আপোনাৰ তাত আহিছো, কওক। ছেভেন চলিউশ্যন থ্ৰী বিলাক ছিক্স পাব আপোনালোকে। ছাৰ নাম্বাৰটো কওক, শুনা নাই মই। 7362 7362। হয় এক মিনিট। আপুনি কনভিনচিং পাৱাৰ ভাল, ঠিক আছে, আপুনি কনভিন্স কৰিব পাৰে। কিবা এটা বস্তু হয় লাগিলে না মা দেউতাকো হওক যোনে হওক আপুনি কনভিন্স কৰিয়ে দিব, হয়নে? হয় ঠিক আছে। আপোনাৰ এডুকেশ্যনত প্ৰব্লেম আহিছিল নেকি? ষ্ট্ৰীম বদলে, যেতিয়া ছায়েন্সত থাকিলোঁ আৰ্টছ ল'লোঁ, এনেকুৱা ষ্ট্ৰীম বা চেঞ্জ কিবা গেপ কেতিয়াবা আহিছে নেকি? নাই নাই অহা নাই ষ্ট্ৰীম মাথো এনেকুৱা? এইচএছ দিওঁতে মই এবছৰ ড্ৰপ দিব লগা হৈছিল অসুখৰ কাৰণে সেইটোৱেতো, এডুকেশ্যনত গেপ আহিছে ন ক'ৰবাত, এক বছৰ অসুখে এবছৰ হওক। আহিছে হয় মানে হাই ছেকেণ্ডাৰী টাইমত এবছৰ আহিছে সেয়াই, এডুকেশ্যনত প্ৰব্লেম আহে। বিয়াটো হোৱা নাই আপোনাৰ? নাই নাই হোৱা নাই আচ্ছা, তেনেহ'লে ঠিকে আছে। ফেমিলি ইছ্যু আছে। এটা বস্তু এইটোত ভাল নহয়, নাম্বাৰটোত, মানে যোনটো নাম্বাৰটো এফেক্টটো দিয়ে, দুটা পচিবিলিটি দেখায় মেৰিজৰ, ঠিক আছে। তো হয় সেইটোৰ ফালেদি ইমান এটা হেৰি নহয়, ফেমিলি ইছ্যু সেইটোত এটা, এইটো এটা প্ৰব্লেম আছে। বাকী আৰু দুটামান এছপেক্ট মই আপোনাক কৈ দিওঁ, যিহেতু হোৱা নাই। পচিবিলিটিজত মই এটা কথা কওঁ দেই, মোৰ এক্সাম্পল মানে মই কিয় ক'ব পাৰোঁ, হয় আপুনি মাল্টি টেলেণ্টেডো হয়, টেলেণ্ট আছে আপোনাৰ বহুত ভাল, হয় হয়নে? কি টেলেণ্ট আছে কওকচোন, টেলেণ্ট আছে কিন্তু। নাই মই ধৰক গান গাওঁ আৰ্ট কৰো এনেকুৱা আৰু চাওক, গানো গায় আৰ্টো গায়, মাল্টি টেলেণ্টেড হ'ল নে নাই? দুটা দুটা টেলেণ্ট আছে। কিবা কিবি কৰি থাকো আৰু মানে একো অ। কামতে মানে পিছ নহকো চব কৰো আপুনি ৰিলিজিয়াছ হয়, হয় আপুনি আপোনাৰ চেল্ফ ৰেচপেক্টক ভাল পায়, কিন্তু আপোনাৰ এটা হয় এটিটিউড আছে। আপোনাক চেল্ফ বহুত ৰেচপেক্টত আঘাত কৰিলে খং উঠি যায় কিন্তু আপোনাৰ। হয় একদম আৰু আপোনাৰ নিজৰ অন ৰুলছ ৰেগুলেশ্যন আছে, চব বস্তুতে নহয়, নিজৰ এটা হেৰি আছে, মানে এইটো কাম মোৰ মতে এনেকুৱা এনেকুৱা, হয়নে? হয় হয় নলেজেবলো হয় আপুনি, ঠিক আছে। আৰু ফাইনেন্সিয়েল ছাপৰ্ট পাব আপুনি, ফাইনেন্সিয়েল ইমান বেয়া নহয়, আপোনাৰ ফাইনেন্সিয়েল ছাপৰ্টটো পাব যেতিয়া কিবা কৰে, ঠিক আছে ন? মানে মোৰ বা দুজনী আছে চব ক্ষেত্ৰতে মানে ফুল চাপৰ্ট থাকে চব ফাইনেন্সৰ ক্ষেত্ৰত ছাপৰ্ট পায় নহয়? হয় হয় চব ক্ষেত্ৰতে ঠিক আছে, আপুনি মোক ৰেটিং দিব পাৰিব, আপুনি কিমান দিব 10ৰ ভিতৰত মোক? আৰু আপুনি কাকো হাৰ্ম আউট নকৰে। অফ 10 কি? 10 আউট অফ 10 আচ্ছা, থেংক ইউ মানে দেই। গোটেইখিনি একচুৱেলি মোৰ হোৱাটছএপ নম্বৰটো আছে সেইটো বেলেগ হয় কিন্তু মই দুটা ইউজ কৰি থাকো সেইটো কওক। সেইটো লাষ্টত 2621 আপোনাৰ খৰচ বহুত হয়, হয় বহুত আৰু মানে এইটো কয় এক্সট্ৰা ভেগেন বা স্পেণ্ড বুলি কয়। আপুনি যদি ৰাতিপুৱা 10,000 টকা পালে এসপ্তাহও নাযাব কিজানি। নাযায় বহুত খৰচী অ, মানে কিবা খৰচী। আৰু বাকীটো সেইটোৱেই, বাকীটো আপোনাৰ চিৰিজটো কমনেই আহি গ'ল নহয়। সেয়াই, এইবিলাক গ্ৰহই হেৰি কৰে। ছেকেণ্ড মেৰিজৰ ক্ষেত্ৰত মই এটা কথা কওঁ, আহ, মই এদিন বহি আছোঁ অফিচত, মানুহ এগৰাকী আহিল ছাডেনলি, দেখাব আহিছে। তেওঁ মোৰ তাত আহি থাকে, ক্লাইণ্টে হ'ল পিছত। আৰু যোনখিনি নিউমৰলজিষ্ট আছে নহয়, তেওঁলোকৰ কাৰণে বহুত ভাল ক্লাইণ্ট এট্ৰেক্ট কৰাৰ কাৰণে। আপুনি যদি ছাডেনলি এনেকুৱা এটা বস্তু কৈ দিয়ে তেওঁৰ লগত মিলা, সেই মানুহজন আপোনাৰ তাত আহিব, ঠিক আছে। এইটো মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ। তেওঁ আহিল, আহি কিবা কিবি সুধি আছে, বেলেগ বস্তু নিব আহিছিল মানে, কিবা ব্ৰেচলেট কিবা নিব আহিছিল। মই এনে কথা পাতি, তো তেওঁ ক'লে মোক চাই দিয়কচোন। তেওঁৰ লগত আৰু এজনী ছোৱালী আছিল। আপোনাৰ ছেকেণ্ড মেৰিজৰ পচিবিলিটিজ আছে, ছেকেণ্ড মেৰিজ দেখায় আপোনাৰ। তাৰপিছত ক'ল, একো কোৱা নাই আৰু, হয় নহয়। মই ক'লোঁ যি যি আছে ক'লোঁ, হয় নহয় কৈ থাকে সেইটোতো। তাৰপিছত মানুহ
লগত ফ্ৰেণ্ড এজনী আছিল, দুগৰাকী গ'ল। 15 মিনিট পিছত তেওঁ আৰু আহিছে, আৰু আহি বহি কৈছে, এইটো একদম সঁচা ঘটনা। লগৰজনী আছিলে, লগৰজনীও গম নাপায়, সৰুলে লগ, বোলে মোৰ এখন বিয়া হৈ গৈছে, কিন্তু সেইখন বিয়াৰ পৰা মই ওলাই আহিলোঁ, এনেকুৱা এনেকুৱা প্ৰব্লেম। আৰু এখন তেওঁ এজনক ভাল পায়, তাৰমানে বিয়া তেওঁক আগেই কৰাই দিছিল কোনোবাই। তো তেওঁৰ লগত তেওঁ তেওঁ একজেক্টলি সেই চেণ্টেন্সটো লৈছে, ছেকেণ্ড মেৰিজৰ পচিবিলিটি। তো মইতো তেওঁৰ বিষয়ে একোৱেই নাজানো, হয়নে? তো নাম্বাৰবিলাক নহয়, প্লেনেটেই হয়। ঠিক আছে, মই এজনী মানুহ, কৰবী, আছা তুমি? আনমিউট কৰা। আছো, মই মানে অলপ ফুৰিব যাব লগা হ'ল, গেষ্ট আহিছিলে মানে থবলৈ যাব কৰবী লগা। এক্সপিৰিয়েঞ্চটো কোৱা। 100 out of 10 কি কয়? মানে 10ৰ ভিতৰত আপোনাক মই 100 দিছো। আচ্ছা, 10ৰ ভিতৰত 100 দিছা নেকি? তাই Yes. এই ইনচিডেণ্টটো ক'ব নালাগে, তুমি সেই যোনটো কৈছিলা, মানে কোনো নাজানে তোমাৰ, মোবাইলত মই ধৰি দিছিলোঁ। Yes, ৰিকুদা এনেকুৱা এটা কাহিনী কৈছে যিটো মোৰ চাইল্ডহুডত হৈছিলে, একদম সৰু থাকোতে, টিনেজত। আৰু সেইটো কোনেও গম নাপায়, মোৰ বাহিৰে আৰু কোনেও নাজানে, মানে কোনেও নাজানে, নেভাৰ, মোৰ পেৰেণ্টছেও নাজানে। সেইটো মোৰ মোবাইল নাম্বাৰ চোৱাৰ পিছত ৰিকুদাই কৈছে, তোমাৰ এনেকুৱা এটা কিবা হৈছিলে নেকি? মই কৈছো হয়। মই কৈছো তোমাৰ মই কুণ্ডলী চোৱা নাই, কিন্তু তোমাৰ ফোন নাম্বাৰ চাই মই গম পাইছো যে তোমাৰ এনেকুৱা এটা আছে, আৰু ঢেৰ কিবা কিবি কৈছে ফোন নাম্বাৰ চাই পেলাই। তো মই আপোনাক 10ৰ ভিতৰত 100 দিছো। আৰু মই যে ডাইলগটো দিছিলোঁ নহয়, মানে ৰাতি মদ খালে ৰাতিপুৱা লিভ 50টো খাই, লাভ নাই। সেই মানুহগৰাকী, ঠিক আছে, প্ৰব্লেম এটা আহি আছে তেওঁৰ মোবাইলৰ পৰাই, ঠিক আছে। আৰু তেওঁ হয়, হস্পিটেল দৌৰি থাকিব লাগে, হস্পিটেল দৌৰি থাকিব লাগে নে মোৰ নিচিনা? মই বছৰে এবাৰ দুবাৰ যাবই লগা হয়, নিজৰ কাৰণে নহলেও মোৰ ফেমিলি মেম্বাৰ্ছৰ কাৰণেও মোৰ যাব লগা হয়েই। আৰু তেখেতো সেইকাৰণে হিলাৰ হয়, এতিয়া যদি হিলিং নকৰে নিজে যাব লাগিব কিজানি, সেইকাৰণে মোৰ নিচিনা একে অৱস্থা। নাম্বাৰটো ডক্টৰৰ পৰিছে তেওঁৰ তাতে আহি। Yes, definitely. মোৰ মানে এতিয়ালৈকে মই নিজে যাব লগা হোৱা নাই ভগৱানৰ কৃপাত, কিন্তু মই যাব লাগিব মানে, কাৰণ দেউতাৰ কাৰণে সেনেকুৱা এটা যাই থাকিব লাগে মানে। যাই থাকিব লাগে। Yes, ঠিক আছে, হ'ব, থেংক ইউ কৰবী। welcome. চ' আপোনালোকে গম পালে, আপোনালোকে নিজে ৰেট কৰিব পাৰিব ইয়াতে। মই যাৰ যাৰ চাই কৈছোঁ, আৰুতো কোনো হেৰিত নাই, ৰাজীৱো অফলাইন হৈ গ'ল। আৰু মোৰ লাষ্ট এটা চাই দিয়ক না, 6969 69 69 6969 7-1 6969 দুটা একেই ন? ৰ'বা। নাই, ভালেই, এইটো বেয়া নহয়, এইটো টেলেণ্টকে বুজায়, মাল্টি টেলেণ্টেড হয়। আচ্ছা। এইটোত খালি এডুকেশ্যনত অলপ প্ৰব্লেম দিছিল কিজানি, মানে এডুকেশ্যন মানে বিচৰা ধৰণে নহ'ল কিজানি, বা যোনটো লাইনত পঢ়া হৈছিল সেইটো লাইনত নাই মানুহগৰাকী, হয়। হয়নে? উম, মানে যোনটো তুমি বিদ্যা শিকিছিলা, যোনটো প্ৰফেশ্যনত শিকিছিলা, সেইটো লাইনত তুমি যাব নোৱাৰিবা যদি তোমাৰ অ', হৈছে, মোৰ নহয়, মোৰ হাজবেণ্ডৰ হয়। হয়নে? উম, সেইটোৱে, এইটো বেয়া মোৰ এটা নহয়। নাম্বাৰ আছিলে হয়, ৰাইকু কওক। 6799 মোৰতো আৰু অকমান কৈ দিয়ক। 799টো তিনিটা হৈ গ'ল, এইটো চাৰিটা ডিজিট। 6799 দুগল্লা পেচাব ৰিলেটেড প্ৰব্লেম আছে, ইউৰিন ৰিলেটেড প্ৰব্লেম, এইটো নাম্বাৰটো মোৰ নেই। এইটো মোৰ ল'ৰাৰ ইউৰিন ৰিলেটেড একো নাই, নাই, এইটো সৰু নাই, হয়। এতিয়ালৈকে নাই বৰ্তমান। এগ্ৰেছিভ হয়, হয়, এগ্ৰেছিভ হয়। আৰু সি লাক্সাৰীৰ প্ৰতি বহুত এট্ৰেক্ট হৈ যায়, য়েছ, হয়, হয়নে? হয়। ই বিয়া বাৰুত প্ৰব্লেম দিব তাত, বিয়া অঁ, বাৰুৰ ক্ষেত্ৰত, হেৰিৰ ক্ষেত্ৰত। নকৰা কৈ থাকে। নাই নাই, অনিচ্ছা আহিব। অনিচ্ছা, বিয়া কৰিব নিবিচাৰে, এতিয়াই কয়। এতিয়াই কয় নহয়, ডাঙৰ হ'লে আপুনি এতিয়াই বিয়া পাতিব নোৱাৰিব। মই কৈছো নহয়, মই দেখিৰ মাষ্টাৰ এগৰাকী বিয়া হৈ থকা নাছিল, নাম্বাৰ এই বদলাই। নাম্বাৰটো চেঞ্জ কৰি দিম নেকি? কি? সেইটো নাম্বাৰটো চেঞ্জ সৰু কৰি আছে দিম। এতিয়া, বিয়াৰ কথা হা? নহয়, নাই, তথাপি নাম্বাৰটো মই আপোনাক আগতেই কৈছিলো, আপোনাৰ নাম্বাৰ কেইটা কি প্ৰব্লেম আপোনাৰ। আচ্ছা, এতিয়া সৰু হৈ থকা নাই, BA LLB কৰি আছে সি। আচ্ছা, বিয়া পাতিব নেকি আপুনি? নহয়, ধৰ BA LLB কৰাৰ পিছত বোলো তালেতো দীঘল দা, এইটো তাৰ কাম বিলাক হৈ ৰখি যাব। এইটো নাম্বাৰ ন?
আৰু তাৰ মানুহৰ লগত কাজিয়া হ'ব, মানে কমিউনিকেশ্যনতে কাজিয়া হৈ যাব। এই নাম্বাৰটো চেঞ্জ কৰি দিম। নাই, সেইটোতো পিছৰ কথা, সেইটো আমি উম, বাৰু কথা পাতিম। ঠিক আছে। হয় হয়, তো মই যিকেইটা বস্তু কৈছোঁ মিলিছে ন আপোনাৰ? মিলিছে মিলিছে মিলিছে, হয় ঠিক আছে। ৰাইট। মোৰতো আৰু অকণমান কৈ দিয়ক 6969 লিজা, লিজা তুমিতো পামেই, আৰু কাৰোবাৰ লৈ ল'ম ৰ'বা। ঠিক আছে লাষ্টত ক'লেও হ'ব। চাই দিব। এক মিনিট দিব দেই, মই লিজাৰ সেয়া হ'ব, মই তোমাক কৈয়ে দিছোঁ, অলপ ৰিলিজিয়াছ হ'ব, চেল্ফ ৰেচপেক্ট বহুত ভাল, বহুত ভাল পায়, এটিটিউড থাকিব মানুহটোৰ, নিজৰ ৰুলছ ৰেগুলেশ্যন, মই যি কম সেয়ে মোৰ মতেই চব নলেজেবলো হয়। হয় ঠিক আছে। ৰিলেশ্যন হা? ৰিলেশ্যনশ্বিপ নাই, সেইটোৰ কাৰণে চব চাব লাগিব ন, মানে মই লাষ্টৰ ডিজিট কেইটাৰেই কৈ আছোঁ, যাক যাক কৈ আছোঁ। আৰু কাৰ আছে? দাদা মোৰ এটা চাই দিব নেকি? অঁ কওক। মানে কোনে কোনে কাক নাম্বাৰটো কওক। 0493 নে 96 তিনি, কনফিউজ নেকি অলপমান? কনফিউজড হ'ব। হা? আৰু মানুহজনৰ নহয় নালাগা জেঙত ফচে নেকি, মানে দৰকাৰ নোহোৱা জেগাত মানে কেতিয়াবা আমি ইনভলভ হৈ যাওঁ নহয়, যে অদৰকাৰী বস্তুবিলাকত ইনভলভমেণ্টটো হৈ যায় নেকি, এনেকুৱা হয়। সেইটো আপুনি নাজানে। আহ, তেওঁ দেখাই ভাল পায়, শ্ব' অফ কৰি ভাল পায় অলপ। চিম্পলত থাকে নেকি? হুম? আৰু ডিবেট চিবেট ভাল কৰিছিল নেকি? ডিবেট এই জুমত কিবা মিটিং কৰি আছে। ডিবেট ভাল কৰিছিল নহয়? বেছি নাই এইটো নাম্বাৰত, কিন্তু তেওঁৰ এটা বস্তুত প্ৰব্লেম হ'ব, তেওঁ খালি এইটো বস্তু চাব যে আপুনি নালাগা বস্তুবিলাক বেছি ইনভলভ, আৰু নিজৰ নহয় ডিচিশ্যন মেকিং নাই। ইয়াৰে আগৰ নাম্বাৰখিনিও লাগিব তেওঁৰ, কিন্তু নিজৰ নহয়, কনফিউজো থাকে অলপমান। কনফিউজন কি কৰিব লাগিব নহয়, ইনডিচিশ্যন বুলি যে কয়, নিজে ডিচিশ্যন ল'ব নোৱাৰে, ইনডিচিচিভ হয়, সেইটো হ'ব। ঠিক আছে। ৰাজীৱ, কোৱা তোমাৰ নাম্বাৰ আছিল। দাদা উম, ডেটা নাম্বাৰ 7127 লাষ্ট নাম্বাৰ। জইণ্ট পেইন আছে দেউতাৰ? আছে আছে। জইণ্ট পেইন থাকিব, আৰু গভৰ্ণমেণ্ট চাকৰিত আছিল নেকি? আছিলে। গভৰ্ণমেণ্ট চাকৰিত হ'ব, গভৰ্ণমেণ্টৰ পৰা আহিব। দেউতাৰ আৰ্লি মেৰিজো হ'ব পাৰে, সোনকালে বিয়া হৈছিল, বা সেইটো দিনত হয় সোনকালে চাকৰিও পাইছিল, সেনেকুৱা হ'ব। ছেভিঙো আছে দেউতাৰ, আছে হয়নে? আছে আছে। হাঁহিও লাগিছে দিয়ক, হ'ব। আৰু এটা বস্তু কৈ দিছোঁ ৰ'ব তেনেহ'লে। ৰাজীৱে মোক মাৰ্ক দিয়া নাই। মাৰ্ক 10/10, একদম 10ৰ ভিতৰত 10। দেউতাৰ ফাইনেন্সিয়েল ষ্টেবিলিটিও আছিল নহয়, আৰু আছিল পাৰ্চনেলিটিটো ষ্ট্ৰং হয়, কিন্তু এট্ৰেকশ্যনো আছিল, এট্ৰেক্টিভ পাৰ্চনেলিটিও আছিল, ষ্ট্ৰঙো হয় তেওঁ, হয়নে? হয়। ঠিক আছে। আৰু কাৰ আছে? মোৰতো কৈ দিয়কচোন, 99543। আপোনাৰ লৈছোঁ মই। একদম নুহুদা মানুহ কোন আছে ইয়াতে? মই অলপ কমেণ্টত চাই লওঁ নেকি, কমেণ্টৰ মানুহখিনিক একচুৱেলি কনফাৰ্ম কৰিব নোৱাৰিম, 15টা কমেণ্টো আছে, আৰু একদম নুহুদা মানুহ কোনোবা আছে যদি সুধিব পাৰে, কিন্তু কেমেৰাত আহি গ'লে ভাল।
মই দুটা দিছিলো অ কমেণ্টতহে দিছিলো মই একচুৱেলি অলপ বেলেগত আছিলো নাই নাই আপুনি থাকি কওক নাম্বাৰ কেইটা কৈ দিয়ক বেছি সময় নালাগে আহ, লাষ্ট চাৰিটা ডিজিট ক'ব হেৰি মানে মই একচুৱেলি আপুনি মোৰটো এবাৰ চাই দিছিলে মনত আছে নে নাই নাজানো কৈছিলো মই আপোনাক অ অ তো মাৰটো 7114 7114 আৰু ভাইটিৰ এটা আছে 10570 মানে আগত 0 থকাৰ মই 12 কৈ দিছো আৰু 0570 আছিলে লাষ্টৰ কিহৰ কাৰণে যাই 10570 থাকে 0570 10570 হা এইটো বেয়া নহয় তেওঁৰ অলপমান পাৰ্চনেলিটিটো ষ্ট্ৰং আছে ভাইটিৰ আপোনাৰ ঠিক আছে হা 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 ঘৰত কোনোবা নিজে গভৰ্ণমেণ্ট জবৰ লগত ৰিলেটেড হ'ব পাৰে বা গভৰ্ণমেণ্ট জব কাৰোবাৰ থাকিব পাৰে গভৰ্ণমেণ্টৰ পৰা কোনোবা পেঞ্চন চেঞ্চনো পাব পাৰে ঘৰত গভৰ্ণমেণ্ট বুলি ক'ব নোৱাৰি গভৰ্ণমেণ্টে ক'ব পাৰে ACB আছাম ইলেক্ট্ৰিচিটি দেউতাই অ কৰিছিল মোৰ অ মাৰ পেঞ্চন পায় আৰু মায়ে পেঞ্চন পায় ভাইটিৰ নেকি খালি মই সেইকাৰণে চালো আপুনি ৰ'ব ৰ'ব বিয়াপাতো মই কৈ দিছো আপোনাক বিয়া পাতা নাই বিয়ালৈ নাই মই কৈ দি আছো এইবিলাক আপুনি কৈ নিদিব মাৰ বহুত লাইফটো ডিষ্টাৰ্ব গৈছে অলপমান মাৰ চাফাৰিং হৈছে গৈছে 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 আৰু হয় মায়ে আপোনাৰ বদনামো পাইছে এনেই মানুহৰ পৰা অ অ অ অ অ হয় হয় উম হয় মাৰ গুপ্ত শত্ৰুও আছিল আছে চাগে মানে লাগে এতিয়া মানে কিছুমানত বদনাম কিছুমান গমো পাইছো মানে পইচাৰ প্ৰব্লেমো গৈছে মাৰ পইচা হানিও হৈছে বহুত হয় 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 ঠিক আছে উম এইখিনি আৰু হয় বাৰু আপোনাৰ ভাইটিৰ ছ'চিয়েল চাৰ্কেলটো ভাল হ'ব বেয়া নহয় বিয়াৰ কাৰণে গোটেইখিনি চাব লাগিব ঠিক আছে লাষ্টৰ চাৰিটা ডিজিটত মই ইমান পোৱা নাই কিন্তু ডিচিশ্যন ল'ব নোৱাৰে ইনডিচিশ্যনত ভোগে অলপমান কাৰণ আৰু কমিউনিকেশ্যনত নহয় এই মন মন বুলি কি বুজাব খুজিছে নহয় সেইটো মানে বুজি নাপায় মিছআণ্ডাৰষ্টুড হ'ব মানে মনত থকা অ কথাটো যে প্ৰকাশ কৰিব নোৱাৰে সেইটো প্ৰব্লেম হ'ব সেইটো আছে তাৰ মানে ইমান খোলাকে ক'ব নোৱাৰে যোনটো মনত আছে নহয় সি মানুহক বুজাব নোৱাৰিব আগৰ মানুহটোক প্ৰকাশ কৰোঁতে প্ৰব্লেম আছে মাৰ বাৰু অসুখ বিসুখৰ কিবা আছে মানে এইকেইটাত গম পাই নেকি নহয় চাওক এইটোতো চাফাৰিং আছেই নাম্বাৰটো ভালেই অ নহয় মই যিমানখিনি অ বস্তু ক'লো আপোনাক নাম্বাৰৰ বেছিতে কৈছোঁ চিক্ৰেট এনিমিজ আছে চাফাৰিং আছে মাৰ কেতিয়াবা গভৰ্ণমেণ্টৰ নটিচো আহিছিল নেকি কিবা কাৰণত চালান তালান ফাইন চাইন লাগে যে আমাৰ কেতিয়াবা নটিচ চটিচ আহিছিল নেকি কিবা নটিচ তেনেকে বাৰু মনত নাই কিন্তু মাৰ এবাৰ বহুত টান অসুখ গৈছে মানে কি বুলি কওঁ সেইটো আপোনাৰ ডক্তৰে মানে কৈছিলে চবে চাই যাব কালি বা দেখা পাই নে নাই এনেকুৱা কণ্ডিচনৰ পৰা আহিছে ফেমিলি লাইফত ডিষ্টাৰবেঞ্চ আছিল নেকি ফেমিলি লাইফত মানে আছে দিয়ক ৰিলেটিভৰে এই যে আপুনি যে কৈছে গোপন শত্ৰু টাইপৰ আমি কিছুমান গম পাই গৈছো বাৰু এতিয়া আছিলে নাই হ'ব দিয়ক আছে এইখিনি বাকীটো বাকী যিবিলাক কুৱেশ্যন সুধিছে এইবিলাক নোচোৱাকে একো গম নাপাম অকলেতো মোবাইলেদি গোটেই বস্তুটো নাহে মোবাইলেদি আপোনাক দি থকা এফেক্টবিলাক আহিব ঠিক আছে এটা কথা সুধিম বাৰু এনে আপুনি নাম্বাৰ মানে কি ললে ভাল সেইটো চাই দিয়ে নেকি সেইবিলাক আপোনালোকে নিজে গম পাব মই কৈছোঁ যে আচ্ছা আপোনালোকে নিজৰ কুৱেশ্যন কেইটা সুধি গুচি নাযাব অলপ পিছত নিজেই গম পাব আপুনি নিজেই ডিচাইড কৰিব পাৰিব অলপ পিছত মই যোনটো বস্তু অকল নিজৰ লগত ৰাখিছিলোঁ নহয় ঠিক আছে অলপ পিছত নিজেই গম পাব ঠিক আছে মই এইবিলাক বস্তু মানে আহি আছোঁ মই পুৰবী বাইদেউটো লৈ লওঁ দেই আৰু কাৰ আছে ডেইজি 3907 ক'ব নেকি 3907 3907 আপোনাৰ হেৰি গৈছে নেকি পেচা সম্বন্ধীয় কিবা সমস্যা গৈছে নেকি যাৰ নাম্বাৰ হয়তো মানে কি ছাৰ হেৰি হৈছিলে কি কয় মোৰ মাজতে এপেণ্ডিক্সৰ প্ৰব্লেম হৈছিলে মানে ইনফেকশ্যন হৈছিলে এপেণ্ডিক্সৰ আৰু পেচাবৰ হয় মানে তেনেকুৱা ইনফেকশ্যন টাইপ পেচাবৰ ইনফেকশ্যন হ'ব পেচাব সম্বন্ধীয় ইনফেকশ্যন হ'ব আৰু নাম্বাৰটোত এই বছৰো আপুনি পাব পাৰে দেই পেচাব সম্বন্ধীয় কিন্তু ডেট অফ বাৰ্থ কি মই নাজানো কিন্তু এই বছৰো পাব আপুনি 1811
নাই 9 সেইটোত to নাযাওঁ 8 আমি দিছিল। এতিয়া মোবাইলতে থাকিম কাৰণ এইটো হয় হয় পাৰ্চনেল আপোনালোকৰ হয় হয় মোৰ পাৰপাছটো হ'ল আজি এই সময়খিনি আপোনালোকে দিয়া আপোনালোকে জানিব হয় লাগে হয় যে মোবাইল নাম্বাৰে আমাক এফেক্ট কৰে এতিয়ালৈ যোনে চাই আছে বা যিখিনি বুজি পাই আছে এইটো ক'ব আৰু আপোনাৰ কৈ দিছোঁ ডায়েবেটিছ প্ৰেছাৰ ৰিলেটেড ব্লাড সম্বন্ধীয় সমস্যাবিলাক দিব আপোনাক ঠিক আছে উম হেল্থৰ উম কাৰণে ভাল নহয় আৰু ডিবেট চিবেটত আছিল নেকি আপুনি আগতে যুক্তি তৰ্কত উম ক্লাছটো নাছিলো বাৰু মানে আছিলো সেইবিলাকত মানে স্কুল কলেজ লেভেলত যুক্তি আছিলো তৰ্কত কিন্তু ভাল এতিয়া এতিয়াও মানে এতিয়াতো আমি সেনেকে ডিবেটাৰ্ছ বুলি ক'লে সেনেকুৱাই বুজিব লাগিব আৰু মানে হয় ডিবেট হয় হয় আপুনি কথাই দি হাত নামানিব অ আৰু আপুনি সন্মান পায় কিন্তু এইটো যদি হয় হয় লাষ্ট মানে কি চাৰিটা ডিজিট আপোনাৰ সমাজত এটা সন্মান আছে নাম আছে আপোনাৰ ভাল পায় মানুহে হয় আপোনাক হয় মানে কোনেও মোক বেয়া নাপায় হয় আৰু মানে মই নিজৰ হেৰিৰে মানে সকলোৱে সন্মানো কৰে মানে বহুত মৰমো পাওঁ মই মানে ৰেচপেক্ট বাহিৰৰ পাব পৰা আপুনি মানে ছ'চাইটিত হয় 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 ঠিক আছে কিন্তু হেল্থৰ কাৰণে ভাল নহয় বাকীখিনি বস্তু ভাল আছিল হেল্থৰ কাৰণে বেয়া আপোনাৰো এডুকেশ্যনত বাধা ক'ৰবাত উম দিছিল হয় কিজানি হয় দিছিল মানে এতিয়াও দিয়ে মানে মই মানে যিমান লেভেললৈকে মানে কৰিছো মানে কি মানে মই চাকৰিও কৰো কিন্তু সিমানৰ পোৱা নাই আৰু মানে মই যিমান কষ্ট কৰো সিমান মানে হৈ নুঠেগে আৰু মানে এডুকেশ্যন ৰিলেটেড নে আগত এডুকেশ্যন ৰিলেটেডে মানে মই ধৰক মই PhD কৰিছো কিন্তু মানে মই চাকৰি কৰিছো স্কুলত কৰি আছো কিন্তু মই হয়তো কলেজ লেভেলত পাব লাগিছিলে কিন্তু মানে হৈ উঠাগে নাই উম, দি আছে অলপ চলপ হ'লেও কিন্তু মেইন কনচাৰ্ণ হেল্থ যদি পেচাবত প্ৰব্লেম দিছে নহয় মই এইটো কম্বিনেশ্যন আৰু এটা কথা কৈ দিওঁ মই একচুৱেলি মই ষ্টাডি কৰি থাকোঁতো যোন মানুহে পাওঁ নহয় মই ৰাস্তা চাইনবোৰ্ডৰ নাম্বাৰৰ পৰাও মানুহজন কেনেকুৱা হ'ব কি প্ৰব্লেম হ'ব সেইবিলাক কৰি থাকোঁ ঠিক আছে এইবিলাকেদি মোৰ প্ৰেক্টিচটো বহুত ভাল হয় মই যেনেকৈ গৈছোঁ কোনোবা ডক্টৰ চক্টৰ যদি আছে ইয়াতে হেল্থৰ লগত হয় ৰিলেটেড হয় নাম্বাৰ্ছ আমি যিমান ষ্টাডি কৰোঁ আমাৰ ষ্টাডিটো সিমানেই বাঢ়ে মই এগৰাকী মোৰ ছোৱালীক এটা য়োগাত দিছিলোঁ মাজতে আৰু তেখেতক বহুতে জানে অসমত নাম জ্বলাম তেওঁৰ নাম্বাৰটো একেই কম্বিনেশ্যন আৰু তেওঁ লিখিছিলোঁ নিজে কিন্তু মই কেতিয়াও ফেচ টু ফেচ এইটো বিষয়ত কথা পতা নাই তেখেতৰ ৰিলেটিভ এজনৰ লগত কথা পাতিছিলোঁ তেওঁৰ নাম্বাৰটো এইটো বস্তু দেখায় লাষ্টত তেওঁ কিডনী এটা গুচাব লগা হ'ল কিন্তু য়োগাত সৰুৰ পৰাই থকা মানুহ তো এফেক্টটো মানে মোবাইলে গুচোৱা নাই এইটো বস্তু বুজিব লাগিব এম্প্লিফাই কৰাইছে প্ৰভাৱটো তেওঁৰ ক'ৰবাত আছিলে কিন্তু ই বঢ়াইছে তাক কমাব পৰা গ'ল হয় কিন্তু আমাৰ সেই কৰ্মদোষ বুলি কয় নহয় আমাৰ কিবা আমাৰ কৰ্মাই থাকে যে আমি বস্তুবিলাক পাওঁ মই লাকি আছিলোঁ মই জ্ঞান পালোঁ আৰু মই প্ৰব্লেমত পৰিলোঁ মই ওলাই আহিলোঁ কাৰণ মই বস্তুখিনি চেঞ্জ কৰি দিছিলোঁ লগালগ নামৰ পৰা আদি কৰি প্ৰভাৱ দিয়ে চব বস্তুৱে দিয়ে নহ'লে নাম আমাৰ দিনত আগতে সাধু সন্তই নাৰাখিলে হয় ঋষিমুনি নাৰাখিলে ৰাজীৱে বহুত ভালকে কথাখিনি বুজি পাইছে ৰাজীৱে যেতিয়া নিজৰ নাম্বাৰটো চেঞ্জ কৰিছিল নহয় মোৰ তাত 2 বছৰমান আগৰ কথা হ'ব 1.5 বছৰ 2 বছৰ হয়নে ৰাজীৱ হয় হয় 1.5 বছৰ মান ৰাজীৱে হৈ গ'ল কেতিয়াও নিজৰ ৱাইফৰো চেঞ্জ কৰি দিলে কাৰণ মই তেতিয়াই চেঞ্জ কৈছিলোঁ কৰি আপোনাৰ পেচা সম্বন্ধে প্ৰব্লেম হ'ব এতিয়া কনফাৰ্মো কৰিছে মোৰ তেওঁ ল'ৰাৰ নিজৰ নামো বাচ্ছাৰ চেঞ্জ নামটো কৰি দিলো চেঞ্জ কৰি দিছে কাৰণ ৰাজীৱ মোৰ লগত কানেক্টেডো হয় আৰু মই জানো যে ডেট অফ বাৰ্থটোতো আহিয়ে গ'ল নহয় নামটোত আমি কৰিব পৰা নাছিল নাছিল জ্ঞান বহুত ডাঙৰ বস্তু আমাৰ লাইফ পাৰফেক্ট কেতিয়াও নহয় কাৰো প্ৰব্লেম থাকিবই কিন্তু আমি সেই ইণ্টেনচিটিখিনি মেনেজ কৰিব পাৰোঁ অলপ হ'লেও মানে আমি চাৰাউণ্ডিংছটো বদলাই থকা জেগাটো বদলাই বা মোবাইল নাম্বাৰটো বদলাই আৰু মোবাইল নাম্বাৰে বহুত চিৰিয়াছ এফেক্ট দিয়ে কাৰণ মই আপোনালোকৰ বিষয়ে বহুতৰ বিষয়ে একোৱেই নাজানো আপোনালোকৰ বহুতে কিজানি মোক ফাৰ্ষ্ট টাইম দেখিও পাই আছে কিছুমানে পাইছে ধৰক মই নাম্বাৰ যিখিনি কৈছোঁ আপোনালোকৰ মিলিছে আৰু কাৰোবাৰ আছে যদি নহ'লে নেক্সট আমি আগবাঢ়িম এইটো মোৰ হয় কোনোবাই দিছিল ডেইজি ৱাই তেখেত নাম্বাৰ এটা দি থৈছে তেখেত আহিলে ভাল আছিল কনফাৰ্ম কৰিব পাৰিলোঁ হয় 678 ডেইজি ক'ত আছে নাই 3127 টো অকমান কৈ দিব নেকি বাৰু 3127 জইণ্ট পেইন আছে হয় আছে মোৰ হাজবেণ্ডৰ হয় আছে তেখেতৰ মাকৰ গা বেয়াই থাকে মানে অ যে অ অ একদম প্ৰায় সদায় সদায় বেয়া থাকে ন মাকৰ গা উম উম সদায় কিবা নহয় কিবা লাগি
আৰু তেওঁৰ ফাইনেন্সিয়েল স্থিতি বেয়া নহয় কিন্তু পইচা পাতিৰ ক্ষেত্ৰত বেয়া নহয় হয় মানে জবটো ৰেগুলাৰ নহয় কিন্তু মানে ইমান প্ৰব্লেম নহয় মানে কেৰিয়াৰত ইছ্যু উইথ প্ৰফেশ্যনো আছে আপছ এণ্ড ডাউনছ আছে লাইফত জইণ্ট পেইন আছে উম, উম, মাকো প্ৰব্লেম পাইছে মাকে মই কৈয়ে দিলোঁ আৰু পাইছে। তো পইচা পাতি প্ৰব্লেম নাই আপুনি যেনেকৈ ক'লে ছেভিঙো হৈ যাব হয় হয় পাৰ্চনেলিটিটো ষ্ট্ৰং আছে কিন্তু এট্ৰেক্টিভ হয় মানুহজন ষ্ট্ৰং হয় 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 আৰু মই কৈ আছোঁ মেৰিড লাইফো ভাল মোকে বিয়া পাতিছে ভাল পাওঁ নহয় নহয় আপোনালোকৰ ভাল মানে মেৰিড লাইফৰ প্ৰব্লেম নাই হয় তেওঁ হয় সমাজত সন্মানো আছে কিন্তু হয় হয় নলেজৰ লগত জড়িত মানুহজন উম, কি কৰে মানে তেওঁ প্ৰাইভেট কলেজতে কৰে মানে টিচিঙৰ লগতে জড়িত ন হয় নলেজৰ হয় লগতে হয় জড়িত হয় 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 টিচিং টিচিং তেওঁ এডভাইজৰো ভাল হয় কনচালটেণ্টো ভাল হয় উম তেওঁক মানুহে এডভাইচ বিচাৰেও তাৰ পৰা হয় 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 তেওঁ টিচাৰো খুব ভাল হয় আৰু এই চিৰিজটো নহয় থাকিবই লাগে তেওঁৰ খালি এটা প্ৰব্লেম আছে যে আৰু তেওঁৰ মাজে মাজে নহয় তেওঁৰ কথাখিনি মানুহে বুজি পোৱাত অলপ ভুল হ'ব পাৰে কেতিয়াবা ডিটেচমেণ্ট আহিব পাৰে তেওঁ কোৱা কথাখিনি কিন্তু তেওঁ একজেক্টলি সঁচা কথাটোৱে কয় যোনটো জ্ঞান যোনটো হ'ব লাগে মানুহে যোনটো শুনিব নিবিচাৰে সেইটো কথাও তেওঁ উম ক'ব অ যোনটো বহুতে একজেক্টলি মানে হ'ব লাগে কিন্তু তেওঁৰ যদি উম এডভাইচ মানে মানুহজনে গ্ৰ' কৰিব সেই মানুহজনে উম কিন্তু আৰম্ভণিত হয়তো ভাল নালাগিবও পাৰে কথাটো অ আৰম্ভণিত বহুতে বেয়া পায় মানে কিছুমানে বেয়া পায় তাৰ পিছত মানে বুজি পায় মানে কথাটো আকৌ মানে হয় মানে ঠিকে কৈছিলা তুমি বা এনেকুৱা টাইপৰ দেখিছে মই কি একদম মানে লেভেলত কৈ আপুনি আছো আপুনি তাৰমানে একদম একজেক্টলি 100% কৈছে মানে মই কোৱা নাই নাম্বাৰে কৈ আছে মই নাম্বাৰ কেইটা পঢ়িব গম জানো পাইছে বুজি পাইছে এইবিলাক বস্তু মই কৈ থকা নাই এইবিলাক নাম্বাৰে কৈ আছে মই নাম্বাৰ কেইটা পঢ়িব জানা হৈ গলো যে নাম্বাৰ কেনেকুৱা প্ৰভাৱ পেলাই চাওক মাকৰ বেমাৰ আছে মই কেনেকৈ গম পাম মইতো লিজাক কোৱা নাই মইতো ৰাজীৱকো কোৱা নাই মইতো অনামিকা বাইদেউকো কোৱা নাই মানে মায়ে সদায় মানে প্ৰায় ডক্তৰৰ লগত ৰিলেটেড মানে যায়ে থাকিব অ লাগে তেওঁ মাকৰ দৌৰিয়ে বেমাৰ থাকিব লাগে থাকিবই থাকিব কোনো কেছে নাই ইয়াতে ঠিক আছে নেক্সট আৰু কাৰোবাৰ আছে নেকি থেংক ইউ চ' মাচ আপোনালোকে বনি থাকক দেই আপোনালোকে গম পাব আছে 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 3810 কাৰোবাৰ আছিল 4526 আছিল কোনোবাই কোনোবাই লিখিছে নাম্বাৰবিলাক চাওক আমি যিখিনি বস্তু কৰি আছো মানে মই ভাবো যে আপোনালোকে কমেণ্ট কৰি ক'ব মানে আপোনালোকে কওকচোন কি পালে এতিয়ালৈ মই ক্লাছত আছো আপুনি সেইকাৰণে ক্লাছত আছো মই চেমিনাৰ মই ক্লাছত আছো গ্ৰেট হয় সঁচা কথা আছে কি মানে অবজাৰভেশ্যন কি ইয়াতে কোনো মানুহে মোক আগে আগে প্ৰব্লেম বিলাক দিয়া নাই দেই মোবাইলত বোলে মেছেজ কৰি দিছো এনেকুৱা নহয় এইটো মোক লাইভ হৈ লাষ্ট আছে এটা দাদা প্লিজ মোক ৰিকুৱেষ্ট লাষ্ট এটা চাই দিব নাই নাই পাৰে মানে এইবিলাক নিজে চাব পাৰিব আপোনালোকে ঠিক আছে মোক মই এটা চাই দিয়ক না প্লিজ লাষ্ট কওক 3398 ইগ' আছে সন্মান আছে ক'ৰবাৰ পৰা চাউন আহি আছে ইগ' আছে মানুহজনৰ হয়নে হয় হয় আছে ইগৰ সন্মান প্ৰব্লেম আছে সন্মান আছে কিন্তু উম, ছ'চাইটিত নামো আছে ফেমো আছে কিন্তু অলপ চেল্ফ ইগ' আছে উম, আছে আৰু মই কাৰ হয় নাজানো মানে দুটা পাৰ্চনেলিটিৰ হ'ব পাৰে মানে বাহিৰত এটা ভিতৰত এটা এনেকুৱা পাৰ্চনেলিটি এটা হ'ব পাৰে এইটো মানে বেয়াৰ ফালে মই কোৱা নাই কিন্তু দুটা বস্তু সমাজৰ কাৰণে ধৰক এটা আমি মেকআপ কৰোঁ নহয় মেকআপ কৰি আমি অলপ বেলেগ কিন্তু ঘৰত বেলেগ উম, হয়নে হয় সেনেকুৱা বস্তু হ'ব পাৰে ডিবেট হয় কিন্তু ডিবেটাৰ্ছ হয় মানুহজনে যুক্তি তৰ্ক লাগিলে লাগি থাকিব কিন্তু হাৰ মানি নাহে অলপ মানে সেইবোৰ কথাত তল নপৰে
সেইটোৱে কথা তল নপৰাটো ডিবেট কৰিব না, যুক্তি তৰ্ক সেইটোৱে দিব। উম কথা তল নপৰে। দেখাই ভালো পায়, কিন্তু নিজৰ টেলেণ্ট বা হেৰি শ্ব' অফ কৰি অলপ ভাল পায়, এপ্ৰিচিয়েট কৰিলে ভাল পায় মানুহে, উঠাই দিলে ভাল পায়। মোৰ ভাইটি হয় বাৰু সেইটো নাজানো মই, কিন্তু সেইটো বস্তু আছে। আৰু এটা প্ৰব্লেম আছে। প্ৰব্লেম মানে কি, প্ৰব্লেম নহয়, মই কৈ দি আছো। প্ৰব্লেম কনচালটেণ্ট ভাল হয়, কিন্তু কোনোবাই যদি বুদ্ধি বিচাৰে, আইডিয়া বিচাৰে, সি ভাল ভাল আইডিয়া দিব মানে। আৰু ছাৰ্ভিচ প্ৰভাইডাৰো ভাল হয়। নম্বৰ 2 এডভকেট বা ষ্টক ট্ৰেডিঙৰ কাৰণে হয়। ঠিক আছে, ষ্টকত যোনে কাম কৰে বা এডভকেটৰ লগত এনেকুৱা এই এগ্ৰেছন। নম্বৰটোত কিবা এটা গম পাই নেকি, তাৰ বিজনেছ লাইনত গলে ভাল হ'ব নে চাকৰি, কিবা গম পাই নেকি সেইটো? ছাৰ্ভিচ প্ৰভাইডাৰত এইটো গোটেই চাব লাগে, এইটো কেৰিয়াৰৰ কথা আছে নহয়। কিন্তু ছাৰ্ভিচ প্ৰভাইডাৰ কিছুমান মানুহ যদি বিজনেছ ছাৰ্ভিচ ৰিলেটেড বিজনেছ বিলাক কৰে নহয়, সেইবিলাকত ভাল হ'ব। এডভকেট হলে ভাল হ'ব। ঠিক আছে। আৰু নলেজৰ লগত থাকিলে ভাল হ'ব, কাৰণ নলেজেবল হয়। ঠিক আছে, নলেজো আছে, তো সেইটোৰ কাৰণে ভাল। নলেজ লাইটত খালি অলপ ইগ' আহিব, ইগ' আছে। মানে 4টা ডিজিট চাই আছো আমি, 10টা বাকী আছে, মানে 6টাতো এৰিয়ে দিছো আমি। ঠিক আছে, 4টাতে আৰু 10টাত আহিলেতো আৰু ওলাই থাকিব, দেৰি হৈ যাব নহয়, চবৰে 10টা ডিজিট। আৰু কাৰো নাই নহয়? এতিয়া মোৰ এটা চাই দিয়ক। আচ্ছা, 3205 কিমান? 3205 স্পিৰিচুৱেল পাৱাৰ আছে, ব্লেছিংছ আছে, কিন্তু স্পিৰিচুৱেল বস্তুবিলাক মানে ইনটিউশ্যন পাৱাৰ হাই, কিন্তু মানুহজনে ইনটিউশ্যন আজিলৈকে কাম কৰিছে নে নাই নাজানো, কিন্তু ইনটিউটিভ হয়। এইটো তুমি ধৰিব পাৰিবা নোৱাৰিবা, কিন্তু ইম'চনেলো হয়। ইম'চনেল প্ৰব্লেম, মানে ইম'চনেল প্ৰব্লেম থাকিব অলপ হ'লেও। এটা চাই দিব নেকি যদি হয় আমি সময়? কৈ দিয়ক 8628 8628 হস্পিটাল যাই থাকিব লাগে। একদম হা? পুৰা হস্পি- সঁচাই। নিজৰ কাৰণে হওক বা ঘৰৰ মানুহৰ কাৰণে হওক, যদি ডক্টৰ নিজৰ কাৰণে নিজৰ কাৰণে হস্পিটাল হস্পিটাল যায়ে থাকিব লাগিব। আৰু এইটো নাম্বাৰটো ভাল নহয়, হা, মানে মই যোনটো বা নাম্বাৰত আপোনাক কৈ আছো না, ভাল নহয়, এইটো ভালে নহয়, কৈ দিছো ৰ'ব। বস্তুখিনি আপুনি গম পাব কি হয়। ডিপ্ৰেশ্যন এংজাইটি আছে নেকি? আছে অলপ খিংখিঙীয়া ডিপ্ৰেছন মানে হ'বই, এনজাইটি চাওক, মানে ৰেগুলাৰ হস্পিটালত যাই থাকিলে মানুহ খিংখিঙীয়া হ'ব, এইটো হয়। সেইকাৰণে পাৰ্টনাৰশ্বিপত চাগে কাম কৰিলে লছত পৰিব, কিন্তু যদি পাৰ্টনাৰশ্বিপত কিবা কাম কৰে লছ হ'ব। ইণ্ডিভিজুৱেল বেচিছত ভাল কাম। ইহঁতৰ ফেমিলিত কাৰোবাৰ 2খন বিয়া গৈছে। তেওঁলোকৰ ফেমিলিত যাব পাৰে, মানে মানে আপোনাৰ বৰ্তমান ভাইটি ফেমিলিত নিজৰ হলে আপোনাৰ দেউতাৰ ফালৰ মানুহো হ'ব পাৰে, ফেমিলিত কাৰোবাৰ 2খন বিয়া হৈছে, কোনোবা মানে 2খন বিয়া পাতিছে। এইটো মোৰ একচুৱেলি মাদাৰ ইন ল নাম্বাৰ, তেখেতৰ অসুখ হৈ থাকে কাৰণে মই চালো। আচ্ছা, তেখেতৰ ফেমিলিত হ'ব পাৰে, মই আপুনি নাজানিব, ঠিক আছে। সুধিব লাগিব। আপোনাৰ হ'ব মাদাৰ পাৰে। ইন লৰ ঘৰত পানী টেপেদি পানী লিক আছে, পানী লিকেজ আছে ক'ৰবাত, টোপটোপাই থাকে। মানে ৱাটাৰ লিক, ৱাটাৰ ইয়াতে লিকেজ হ'ব। টেপত দি টোপটোপাই থাকিব। আচ্ছা আছে নেকি আপুনি জানিব? আছে, মানে এইটো চলিয়ে থাকে আমাৰ, ঠিক কৰিয়ে থাকিব লাগে সেইটো বস্তু। তেনেহ'লে মানে মইতো এইটো বুজি প্ৰব্লেম পাইছাতো? কাকো কোৱা মানে নাই। ৱাটাৰ মানে টেপটো প্ৰায় এইটো ভাল হলে সেইটো বেয়া হয়, সেইটো ভাল হলে সেইটো বেয়া হয়। পানী লিক মানে হয় নহয়, এইটো পানী টোপটোপাই থাকে। টেপৰ প্ৰব্লেম চলিয়ে থাকে, মানে প্লাম্বাৰৰ হেৰি পাকঘৰটো যদি আজি ঠিক কৰিলো, আকৌ 2 দিন পিছত বাথৰুমৰটো আৰম্ভ হয়, বাথৰুমৰটো সেনেকুৱা হৈ থাকে বাৰু। সেইটোৱে বুজাইছে নে? সেইটোৱে ৱাটাৰ লিকেজ মানে কি, অ টেপৰ অ পৰা পানী অ লিক হৈ থাকিব, আপোনাৰ টোপটোপাই অ থাকিব। অ অ অ চাওক, আপুনি হয় কিমান মাৰ্ক দিব আপুনি মোক? 100 মোৰ বিদ্যাটোক কৈছো। পুৰা 100ৰ ভিতৰত 100 আৰু
ঠিক আছে মিলিছে তো আমি আৰু নতুনকে মানসশ্ৰী জইন কৰিছে তাইৰ ৰিকুৰা এটা নম্বৰ কিবা চাই দিব নম্বৰ আছে আচ্ছা আচ্ছা বা বহুত দিনৰ মানুহ ডাঙৰ মানুহ তাকে বয়স তাকে মই অফিচত আছো কাৰণে মানে আহিব পৰা নাই মই ঠিক আছে শুনি নম্বৰ আছো কোৱা 3810 3810 মই মেছেজত আপোনাক দি আছিলো এই কমেন্টত আচ্ছা কমেণ্টত দি আছিলে নহয় কমেণ্টত তেতিয়া মই ধৰিব দিগদাৰ আহ, দেউতাৰ লগত আৰ্গুমেণ্ট হ'ব ডিছপিউট হ'ব পাৰে এতিয়ালৈকে হোৱা নাই বাৰু কিবা মানে মতামত কমেই কথা পতা যায় তেওঁৰ লগত সেই ডিছপিউটেটো দেউতাৰ লগত সেই সম্পৰ্ক বুৰগনিয়ে উঠা নাই মানে অ আৰ্গুমেণ্ট তাকে মানে হোৱা নাই খোলাকে কথা পতা নাযায় নাযায় আৰু কেৰিয়াৰত আপছ এণ্ড ডাউন ফাইনেন্সিয়েল ইনষ্টেবিলিটি গভৰ্ণমেণ্ট ৰিলেটেড প্ৰব্লেম হ'ব পাৰে কাৰ হয় এইটো নাম্বাৰ না হৈ গৈছে মোৰেই গভৰ্ণমেণ্ট ৰিলেটেড প্ৰব্লেম হৈছে নহয় হৈ গৈছে তোমাৰ কেছটোতো মই জানোৱে এইটোতো সাংঘাতিক তাকে গভৰ্ণমেণ্ট ৰিলেটেড প্ৰব্লেম গভৰ্ণমেণ্ট ৰিলেটেড ডাঙৰ প্ৰব্লেমে হৈ গৈছে তো গভৰ্ণমেণ্ট ৰিলেটেড প্ৰব্লেম হৈ গ'ল আৰু ইনলজৰ পৰা মানুহ অলপ হিউমিলিয়েশ্যন পাব পাৰে ইনলজ যদি বিয়া হৈছে নাই নাই হোৱা নাই ঠিকে আছে সেইটো কেৰিয়াৰত কিন্তু গভৰ্ণমেণ্ট ৰিলেটেড প্ৰব্লেমটো পাইছে আৰু তেওঁ বহুত ভালকে পাইছে এইটো গভৰ্ণমেণ্ট ৰিলেটেড প্ৰব্লেম এইটো ভালকে পাই গৈছো মই এইটো তেওঁক জানো কাৰণে কিন্তু মই নাম্বাৰটো আৰু কিবা আৰু কি দিছিলে ন নাম্বাৰটো কোৱাচোন মই পাহৰিলোঁ কিবা এটা 3810 3810 এটা ফালেদি ভালো নাম্বাৰটো কিন্তু হয় এই হয় গভৰ্ণমেণ্ট ৰিলেটেড প্ৰব্লেমটো অলপ গভৰ্ণমেণ্টৰ লগত যুঁজিব নোৱাৰি সেইটো তুমি বুজি পাইছা গম পাইছো এইটোৰ কাৰণে ভাল নহয় প্ৰপাৰ্টিৰ কাৰণে ভাল প্ৰপাৰ্টি লাইনত যদি মাটি বেচা কিনাৰ বিজনেছত থাকে এডভাইজাৰত থাকে তুমি ভাল এডভাইজ তোমাৰ তাৰমানে সলিউশ্যনবিলাক কামত আহিব মানুহক জিকে এডভাইচ কৰা নহয় ভাল কামত আহিব চেলছ প্ৰফেশ্যনৰ কাৰণে ভাল বুজিছো আৰু এটা নাম্বাৰ আছে আমি আৰু ছেশ্যন এণ্ড কৰিম এতিয়া কোৱা বুজিছো 5426 5426 লিটিগেশ্যনৰ প্ৰব্লেম হ'ব লিটিগেশ্যন মানে কোৰ্ট কেছে কাছাৰী বুজিছো এইটোতো এইবিলাক হৈ গৈছে হৈ গ'ল এইটো আপোনাক কোৱা কাহিনীটোৰ লগত গভৰ্ণমেণ্ট আপডেট গ'ল ৰিলেটেড গভৰ্ণমেণ্ট ৰিলেটেড আচ্ছা আচ্ছা তাৰপিছত হেৰি বুদ্ধি বিৰাট আছে ঠিক আছে বুদ্ধি ভাল বুজিছো ইম'চনেল ইনষ্টেবিলিটি আহে কিন্তু নাম্বাৰটো ঠিক নহয় এইটো বিজি উইদাউট ৱৰ্ক হৈ থাকে মানুহে ঠিক আছে কাম নাই এনেই ব্যস্ত কিন্তু ঠিক আছে মুড চুইং দিব ইনষ্টেবিলিটি দিব নেগেটিভ থটো দিয়ে বহুত সময়ত ঠিক আছে ডিপ্ৰেশ্যনৰ লগত ৰিলেটেড হয় এনেকুৱা ধৰণৰ বস্তু দিব কনভিনচিং পাৱাৰ ভাল এডুকেশ্যনত গেপ আহিব আহিছিল নেকি আহিছে 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 ট্ৰান্সফাৰ হ'ব পাৰে ইছ্যু উইথ ইনলছ ফেমিলি ইছ্যু এই ইনলছৰ লগত দুটা নাম্বাৰে কৈ আছে যদি এটা মানুহৰে হয় ঠিক আছে ইছ্যু উইথ ইনলছ আৰু হিউমিলিয়েশ্যন বাই ইনলছ শহুৰ বাৰীৰ লগত ভালে নাথাকে সেইটোতো আপুনি মানে নিউমেৰলজি চাই পেলাই কৈছে ডেট অফ বাৰ্থৰ লগতো মিলাই আছে গোটেইখিনি এইটো তোমাৰে আছিল ন ঠিক আছে মোৰে মই দিয়ক বনি থাকা মই কিবা এনাউন্সমেণ্টটো কৰি দিম এতিয়া ঠিক আছে মানসশ্ৰী দেৱীক কওক আপুনি সুধিব বিচাৰি আছিল কিজানি কিবা কোনোবা নাই তেওঁ ডিছকানেক্ট হৈ গ'ল ৰাজীৱ আছা নহয় বাকীবিলাক আছে আচ্ছা ঠিক আছে তো আপোনালোকৰ মানসশ্ৰী দেৱী আপোনাৰ কিবা কুৱেশ্যন আছে নেকি লৈ লওঁ মই আপুনি একো সোধা নাই নেটৱৰ্কৰ প্ৰব্লেম আছে চাওক ৰাজীৱেতো জানেই বাকীবিলাকৰ কেনেকুৱা অভিজ্ঞতা কোনোবাই ক'লে ভাল আছিল এতিয়াৰ পৰা মোবাইল নাম্বাৰ এনেই ল'বনে আপোনালোকে চাই ল'ব চাই লওঁ শাহুৰ গা বেয়া গভৰ্ণমেণ্টৰ পৰা প্ৰব্লেম পাইছে আৰু যোনটো প্ৰব্লেম পাইছে নহয় এইটো সাংঘাতিক প্ৰব্লেম আছিল ঠিক আছে কোৰ্ট কাছাৰী হৈছিল দুটা নাম্বাৰতে সেইটো ওলাইছে ইছ্যু উইথ ইনলজো ওলাইছে এডুকেশ্যনত গেপো ওলাইছে চব ওলাই মানে ই গ্ৰহয়ে হয় মোবাইল হয় কওক 468 চাই দিব 46
8 468 আপুনি ফটোখন অফ কৰি ফোন নাম্বাৰ নাই আপুনি ভিডিঅ'টো অফ কৰি পেলাই কওক তেতিয়া মাতটো আহিব আপোনাৰ প্ৰব্লেম আছে ভিডিঅ'টো অফ কৰি লওক 468 ফোন নাম্বাৰ লাষ্টৰ 468 আৰু কি 4টা ডিজিট লাগে মোক 97468 7468 7468 হস্পিটাল দৌৰি থাকিব লাগিব নিজৰ কাৰণে হওক বেলেগৰ কাৰণে হওক যদি ডক্টৰৰ নাম্বাৰটো খুবেই ভাল নহ'লে হেল্থ ইছ্যুজ আহিব আপুনি কনফাৰ্ম কৰি যাব চাইল্ডহুডত নহয় কেতিয়াবা এনেকুৱা ধৰণৰ হ'ব পাৰে নহয় মলেষ্টেশ্যনৰ এনেকুৱা ধৰণৰ প্ৰব্লেম পাব পাৰে আপুনি কেতিয়াবা হৈছে নেকি নাই সেইটো নাই স্কিন ৰিলেটেড প্ৰব্লেম থাকিব পাৰে স্কিনৰ প্ৰব্লেম বা এনেকুৱা ধৰণৰ প্ৰব্লেম থাকিব পাৰে সেইটো এলাৰ্জি অলপ হয় আছিলে মানে স্কিন এলাৰ্জি হয় চাইল্ডত অলপ প্ৰব্লেম পাইছিল নেকি এইটো বস্তু যে মই ক'লো মই শুনা নাপালো আপুনি পাইছে নাই পোৱা নাই 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 পোৱা না কিন্তু আপোনাৰ প্ৰভাৱ আছে এইটোৰ বাকী ইণ্টেলিজেণ্ট হয় আউট অফ বক্স থিংকাৰো হয় কিহৰ বুলি ক'লে এইটো আকৌ কৈ দিয়ক নহয় এই যে সৰুতে যে আমি কিহৰ সেইটো কৈছে কোনটো বস্তু কিহৰ কথা কৈছে বুজি নাপালো শুনা নাপালো তাৰমানে মই কৈছো যে নাম্বাৰটোত এটা বস্তু এনেকুৱা আছে যে আপুনি সৰুতে নহয় কিছুমান যে আমি কি কয় এইটো বস্তুক চাইল্ডৰ ওপৰত যে চাইল্ড হওক বা হেৰি হওক আপোনাৰ এছল্ট বিলাক যে হয় মানে ছেক্সুৱেল লেভেলত এনেকুৱা ধৰণৰ প্ৰব্লেম পাব পাৰে মহিলাখিনি হয়তে বাছে চাছে গ'লেও মানুহে যে এনেকুৱা ধৰণৰ প্ৰব্লেম দিয়ে মানে দেখায় মানে প্ৰব্লেম অ পাইছিল নেকি আপুনি নাই নাই আচ্ছা ঠিক আছে তো তেনেহ'লে ঠিকে আছে আৰু আপোনাৰ স্কিন ৰিলেটেড প্ৰব্লেম দিব ঠিক আছে কিবা নহয় কিবা পাৰ্চনেলিটিটো ভালেই হয় টেলেণ্টো আছে আপোনাৰ উইল পাৱাৰো ষ্ট্ৰং ডিটাৰমিনেশ্যনো চাওঁ ছাৰ্ভিচ প্ৰভাইডাৰৰ কাৰণে ভাল নাম্বাৰটো কেৰিয়াৰটো অলপ কিন্তু হেল্থৰ কাৰণে ভাল নহয় হস্পিটেল যদি মেডিকেল প্ৰফেশ্যনত আছে খুবেই ভাল যদি মেডিকেল প্ৰফেশ্যনত নাই এইটো নম্বৰত আপুনি লগৰ বন্ধু হওক বান্ধৱী হওক কাৰোবাৰ কাৰণে যাই থাকিব লাগিব ফ্ৰিকুৱেণ্ট ভিজিট ঠিক আছে এইবিলাক হ'ব ঠিক আছে এতিয়া আমি আৰু কেৰিয়াৰ ৰিলেটেড কিবা চাব পাৰে নাই 4টা ডিজিটেদি আমি ইমানখিনিয়ে ক'ব পাৰিম গোটেইখিনি চাব লাগিব তেতিয়া ঠিক আছে এইকেইটা আপোনাৰ পৰা ওলাই আছে তো আমি চাওক আপোনালোকে গম পালে যে নাম্বাৰে কেনেকুৱা প্ৰভাৱ দিয়ে ৰাজীৱ একদম এগ্ৰী নহয় ৰাজীৱে স্কিনত আছে মই সেইকাৰণে কৈছোঁ 100% মানুহৰ ধৈৰ্য কম আছে তো আমাৰ লাইফত সমস্যাৰ কাৰণ হৈছে নাম্বাৰবিলাক কাৰণ নাম্বাৰবিলাকে নিদিয়ে নাম্বাৰে প্ৰব্লেমটো বঢ়ায় বা কমায় আমি এজন নাম্বাৰ চাই নহয় সেই মানুহজনৰ তাত কি সমস্যা আছে নহয় চব মানে মই যিখিনি কৈছোঁ আপোনালোকে ৰেকৰ্ডিং চালেও গম পাব বা বেলেগে চালে পিছত 99%ৰ নহয় 100ৰ ভিতৰত নহয় 80% বস্তু মিলি আছে ঠিক আছে তাৰমানে আমি কনচিয়াছ হ'ব লাগিব আমি কি চুজ কৰোঁ আমি যদি পিন্ধা কাপোৰটো চুজ কৰিব পাৰোঁ আমি নিজৰ নাম্বাৰটোও চুজ কৰা দৰকাৰ আৰু মই সদায় নহয় জ্ঞানবিলাক নিজৰ লগত ৰাখিছিলোঁ মই এইবিলাক বস্তু বহুত গুপ্ত জ্ঞানো আছিল মই জ্ঞান বিলোৱাৰ ক্ষেত্ৰত নহয় মানে মোৰ জীৱনত ইমান সমস্যা নহয় আৰু সমস্যা য'ত থাকে নহয় মই সমস্যালৈ বহা মানুহ নহয় মই সমস্যাৰ সমাধান হাতত লৈ সমাধান কৰা বিধৰ কষ্টও হয় কিন্তু নিজে বহুত বস্তু গম পালোঁ নিজে বহুত সমস্যাৰ পৰা ওলালোঁ এতিয়া কথাটো হ'ল মোৰ লগত যোনটো হৈ গ'ল নহয় মই যিমান বস্তু গম পালোঁ মানে মোৰ যোনটো প্ৰব্লেম মই 3 মাহত ওলাই আহিছোঁ ঠিক আছে যোনটো মিৰেকেল বুলিয়ে কয় ডক্টৰে এতিয়াও কয় যে এইটো মিৰেকেল আছিল 3 মাহত আৰু মোৰ জ্ঞান আৰু নলেজৰ কাৰণে আৰু যেতিয়া মই ইয়াৰ পৰা ওলাই আহিলোঁ নহয় এইটো মোৰ জ্ঞান আৰু নলেজৰ এইটো নহয় এইটো মোক মহাদেৱে ওলাই আনিছে জ্ঞানবিলাকো তেওঁৱেই দিছিল মই মহাদেৱৰ বহুত মানুহ মোক এঞ্জেলক বহুতে হেল্প কৰে মোক এঞ্জেলৰ বহুত হেল্প আছে মোৰ তাৰপিছত মই অলপ মিউট কৰি দিছোঁ চবকে আপোনালোকে
উম, তো এঞ্জেলৰ বহুত হেল্প আছিল মোৰ লাইফত আৰু মোক সেনেকে গাইডো কৰিছিল যে লাষ্টত যেতিয়া মই ঠিক হৈ ওলালোঁ মই গম পালোঁ যে এইবিলাকৰ পৰা যেতিয়া মোৰ লাভ হৈ আছে না মানুহ বহুত প্ৰব্লেমত আছে আৰু মই কেতিয়াও বিলোৱাৰ হেৰিত নাছিলোঁ কাৰণ মই কিন্তু এতিয়া এই জ্ঞানখিনি মই যিখিনি পাইছোঁ বা যিখিনি মই জানো মই অলৰেডি বিলায়ে আছোঁ মই এটা কৰ্চো শিকাই আছোঁ পেণ্ডুলাম হিলিঙৰ ওপৰত আৰু মোবাইল নিউমৰলজি এডভান্স লেভেলৰ যোনখিনি মই জানো এতিয়াতো আমি 4টা ডিজিট পঢ়িছোঁ গোটেই যেতিয়া নাম্বাৰ কৰিম নহয় আপুনি একজেক্টলি গম পাব আপোনাৰ কি হৈ আছে লাইফত ঠিক আছে তো মই এই কৰ্চটো আপোনালোকৰ কাৰণে আনি আছোঁ যিটো আমি স্ক্ৰীণত দেখিয়ে আছে এডভান্স মোবাইল নিউমৰলজি কৰ্চ এইটো কালি গধূলিৰ পৰা ষ্টাৰ্ট হ'ব ঠিক আছে 7টা 8:30টাৰ টাইম থাকিব 3 পৰা 5 দিন লাগে 3 দিনত আপুনি গোটেইখিনি বস্তুৱে গম পাব এদিন দুদিন মই আপোনাক ৰাখিছোঁ মই আপোনাক মোবাইল নাম্বাৰ ডিজাইন কৰাটো হেল্প কৰিম আপোনাৰ নিজৰ কাৰণ যিমানখিনি প্ৰব্লেম আপোনালোকে বুজি পাইছে সেইটো ডিজাইন ইয়াৰ এনাৰ্জি এক্সচেঞ্জ এটা আছে 2500 আৰু ইয়াতে মোৰ স্ক্ৰীণত ডিটেইল দিয়া আছে য'ত আপুনি মোক পে' কৰিব পাৰিব আৰু ইয়াৰ ক্লাছেছ আমি কালি গধূলিৰ পৰা ষ্টাৰ্ট কৰিম তো যিখিনি ইচ্ছুক হয় এই জ্ঞান জানাৰ কাৰণে তেওঁলোকে স্ক্ৰীণত থকা নম্বৰত আপুনি যোগাযোগ কৰি পে'মেণ্ট কৰি ৰেজিষ্টাৰ কৰিব পাৰে আৰু কালি ইভিনিঙৰ পৰা আমি ষ্টাৰ্ট কৰিম আপোনালোকে পেইন কপি ৰেডি ৰাখিব লাগিব কনচেপ্টবিলাক বুজিম কিয় হয় প্ৰব্লেমবিলাক কেনেকৈ আমি বাচিব পাৰোঁ আৰু ইয়াৰ লগত ৰিলেটেড গোটেইখিনি বস্তু মই আপোনালোকক দিম আৰু মই সঁচা কথা কওঁ যদি কোনোবা নিউমৰলজিষ্ট আছে মই বহুতেই ভাল পাম তেওঁলোকে জানিব হয়তো এইবিলাক আৰু বহুতে নাজানে মই ফোন ডিজাইন কৰাত নহয় মানুহক মই বহুত নাম্বাৰ দিছোঁ 200ৰ ওপৰত নাম্বাৰ দিছোঁ কিন্তু মই আগতে 500 টকাটো নাম্বাৰ দিছিলোঁ আজিকালি নিদিওঁ মই ফ্ৰীত চাৰ্জ কৰোঁ আৰু মানুহে লয় মই ভাল ফ্ৰীতে চাৰ্জ কৰোঁ আৰু মাজে মাজে ডিছকাউণ্ট দিওঁ কেতিয়াবা যেনে কাল ভৈৰৱ জয়ন্তীৰ দিনা দিছোঁ মই তেওঁৰ ভৈৰৱ বাবাৰ কৃপা আছে মোৰ তাৰপিছত সেনেকুৱাত কেতিয়াবা ডিছকাউণ্ট দি দিওঁ মানুহ মই এইবাৰ 15টামান নাম্বাৰ দিছোঁ এদিনত তাৰমানে কাৰণ মই আৰু ইয়াতে ধৰক ৰাজীৱে নিজৰ ফেমিলি গোটেই নাম্বাৰ 2টা নাম্বাৰে মোৰ পৰা লৈছে কিয় লৈছে ৰাজীৱে গম পাইছে আজি যিখিনি কথা মই আপোনালোকৰ চাই কৈছোঁ মিলিছে কাৰণে লৈছে এতিয়া আপুনি নিজে ডিজাইন কৰিব পাৰে ল'ৰা ছোৱালীক যেতিয়া ল'ৰা ছোৱালীক নাম্বাৰ দিয়ে নহয় বহুত সাৱধান হ'ব কাৰণ এই নাম্বাৰটো দিয়াৰ লগে লগে 6 মাহৰ পিছত নহয় এই নাম্বাৰটো এফেক্ট দিয়া আৰম্ভ কৰে আৰু আজি যদি বিয়া হোৱা নাই নহয় কোনো এনেকুৱা মই বিয়া হ'ব নিদিয়া বহুত প্ৰব্লেম আছে শাহুৰ গা বেয়া হ'ব ঘৰত পানী লিকেজ এইবিলাক প্ৰব্লেম পৰ্যন্ত কাৰেক্ট হৈছে আজি ইয়াতে এইটো ছেশ্যনতে তো ই এনেকুৱা এটা বিদ্যা নহয় যাৰ পৰা আপুনি প্ৰফেশ্যনো কৰিব পাৰে নিজৰ কাৰণেও বেষ্ট হয় কাৰণ আপোনাৰ ঘৰত 3টা বা 4টা মোবাইল নাম্বাৰ আছে আৰু সেইকেইটা প্ৰব্লেম দিয়ে আৰু আমি বহুত নিউমৰলজিত পাইছোঁ যে প্ৰব্লেম কমাব নোৱাৰি ষ্ট্ৰেছ মেনেজমেণ্ট শব্দটো ভুল ষ্ট্ৰেছ আপুনি মেনেজ কৰিব নেকি কমাব বা বেছি কৰিব দবাই ৰখা বস্তু নহয় প্ৰব্লেমটো আহিবই ইয়াক হয়তো এফেক্টটো কাৰণ প্ৰব্লেমটো মোবাইলে দি থকা নাই প্লেনেটেই দি আছে আমি খালি প্ৰভাৱটো গুচাই আছোঁ যেনেকৈ মই ক'লোঁ নহয় এইটো এফেক্ট আহিবই প্ৰব্লেম আছে বেমাৰ হয় ল'ৰাটো ডক্তৰ বনাই দিয়ক সি বেমাৰৰ লগতে থাকিব নিজৰ বেমাৰ নহয় সমস্যাতে থাকে লয়াৰ বনাই দিয়ক তেনেকুৱা আপুনি মোবাইলে আপোনাক দি আছে নহয় এইখিনিৰ এফেক্টটো কমাব পাৰে এতিয়া মোৰ 2টা নাম্বাৰত সেয়াই ওলায় হস্পিটেল মই হিলিঙত থাকিলে ঠিকে থাকোঁ তাৰমানে হিলিঙৰ ৰিলেটেডে মোৰ আৰু মই এইটো হিলিং ৰিলেটেডে বস্তু কৰি আছোঁ আজিৰ ডেটত ঠিক আছে তো এইখিনি এফেক্ট লৈ আপুনি জীয়াব পাৰে বা আপুনি নিজৰ বিদ্যা শিকি আপুনি নিজক হিলো কৰিব পাৰে ঠিক আছে এতিয়া আমি কি কৰোঁ আমি মেক্সিমাম হিলাৰবিলাকে হিলিং কৰি থাকোঁ কিন্তু যেনেকৈ মই কালি ছোৱালীজনীক ক'লোঁ তেওঁ ৰাতি মদ খাই ছাগলী মাংস দি ৰাতিপুৱা উঠি লিভ 52 খায় 3 বছৰ আগত তেওঁ কৈছিলোঁ তেওঁ এতিয়া মাষ্টাৰেই হৈ গ'ল ঠিক আছে সেই প্ৰব্লেমটো চল্ভ হোৱা নাই কাৰণ সি ৰাতিপুৱা সদায় এফেক্টটো গুচাই ঠিকে চলি আছে এই প্ৰব্লেমটো পেলাই দিয়া নাই কিন্তু সেই প্ৰব্লেমটো তাতেই আছে সেইটো ক'ত দিগদাৰ দিব কনচিভ ইছ্যুটোত দিগদাৰ দিব দিছেই কিজানি ঠিক আছে তো সেনেকুৱা ধৰণৰ আপুনি চ'ৰ্চ য'ৰ পৰা আছে নহয় চ'ৰ্চত ঠিক কৰিব লাগিব হিলিঙৰ লগত ভাল হৈ যাব বস্তুটো কিন্তু য'ৰ পৰা এফেক্টটো আহিছে এফেক্টটোকো গুচাব লাগিব তো সেনেকৈ কৰিলে ভাল মই নিজৰ জীৱনত মই কৈছোঁ নহয় 3rd ষ্টেজৰ পৰা ওলাই আহিছোঁ আৰু আজি ৰাতিপুৱা আমি কথা পাতিছোঁ কালি মাৰ্চৰ 20 তাৰিখ আছিল
মোৰ 2 তাৰিখৰ পৰা ট্ৰিটমেণ্ট আৰম্ভ হৈছিল আৰু মাৰ্চৰ 20 তাৰিখে শেষ হৈ গৈছে মানে 1.5 মাহত ক'তো গেপ চেপ নাই মানে 35টা ৰেডিয়েশ্যন মানুহে ল'বই নোৱাৰে আৰু আপোনালোকক মোক দেখি মানে ক্ষীণোৱা দেখা পাব কিন্তু মোৰ হেল্থটো ভালেই আছে হয়নে তো মই এফেক্টবিলাকৰ ওপৰত কাম কৰি আছিলোঁ তেতিয়া বুজি পাইছিলোঁ মই আগতে তাৰ আগতে মই নামো চেঞ্জ কৰিছোঁ নামৰো প্ৰভাৱ থাকে এতিয়া বহুত মোবাইলৰো থাকে ঠিক এনেকৈ তো কালি যদি যোনে যোনে জইন কৰিব বিচাৰে আপোনাৰ পে'মেণ্ট লিংক আছে আপোনালোকে জইন হ'ব পাৰে কাৰোবাৰ কিবা কুৱেশ্যন থাকিলে আপোনালোকে সুধি লওক নহ'লে আমি ছেশ্যনটো এণ্ড কৰিম মই গ্ৰুপত যোনবিলাক আছে মই পে'মেণ্ট লিংকটো দি দিম তাতে বাকী যাৰ যাৰ কিবা সুধিব লগা আছে কাৰণ ইমান দিনে মই নলেজখিনি মোৰ লগত ৰাখিছিলোঁ আৰু নলেজ সদায় যেতিয়া আপুনি পায় নহয় আপোনাৰ নহয় নলেজটো প্ৰকৃতিৰ পৰা আহে এইবিলাক নলেজ চব মহাদেৱৰে সৃষ্টি তো এইটো বস্তু মোৰ নহয় যে মই লৈ বহি থাকিম এতিয়া মোৰ সময় আহিছে যি নলেজেদি মই ইমান ডাঙৰ বিপদৰ পৰা ওলাই আহিছোঁ সেই নলেজ বিলাওঁ অলৰেডি মই কৰি আছোঁ মই পেণ্ডুলাম হিলিঙো শিকাই আছোঁ যাৰ দ্বাৰা মই বহুত সোনকালে ভাল হৈ গৈছিলোঁ তাতেও বহুতে উপকৃত হৈছে লগত মই এইটো বস্তু দি আছোঁ কৰবি শুনি আছা তুমি আচ্ছা মই বন্ধ কৰা আছে নেকি মই আচ্ছা কণ্ট্ৰলটো মই 1 মিনিট এতিয়া কৰিব পাৰিবা আনমিউট মই মানে লাঞ্চ কৰি আছো ডিনাৰ কৰি আছো সেইকাৰণে মই নিজকে আচ্ছা ঠিক আছে ৰাখিছো। তুমি কিন্তু প্ৰব্লেমটো মই আপোনাক কথা পাতিম প্ৰাইভেটলি মই আপোনাৰ লগত কন্টেক্ট কৰিম ঠিক আছে ঠিক আছে ঠিক আছে তো কাৰোবাৰ কিবা সুধিব লগা থাকিলে সুধিব পাৰে কালিৰ পৰা মই ষ্টাৰ্ট কৰি আছোঁ ঠিক আছে চ' Okay. আপোনালোকৰ যিমান ষ্টুডেণ্টে হয় মই কালিৰ পৰা 7টা বজাৰ পৰা আমি বেটছটো ষ্টাৰ্ট কৰিম তো যাৰ যাৰ কিবা কুৱেৰি থাকে আপোনালোকে সুধি ল'ব পাৰে এতিয়া আৰু মই যিমানখিনি মোবাইলত জানো মই গোটেইখিনি ক'ম আপোনাক অলপ প্ৰেক্টিচো লাগিব মোৰ কুৱেশ্যন এটা আছিলে ৰিকুদা উম। এইটো আমাৰ মানে মোবাইলৰ বেছিক ক্লাছ নে এডভান্স ক্লাছ নে দুইটা ইনক্লুড থাকিব বেছিক টু এডভান্স ঠিক আছে মই যিখিনি Everything বস্তু কৈ আছোঁ এইটো এডভান্সৰে বস্তু হয় বেছিক টু এডভান্স মানে যোনে আজিলৈ নিম্নলৈ নাজানেও তাৰ পৰা ষ্টাৰ্ট কৰিম ঠিক Okay. আছে আৰু সি এডভান্স লেভেল হয় তুমিতো মোৰ পেণ্ডুলাম শিকিছা তুমি পেণ্ডুলামত কি বেছিক টু এডভান্স লেভেল হয় নে নাই এইটো Yes, but সেইটোতো এটা বেলেগ বস্তু ন গতিকে এইটো এটা বেলেগ বস্তু মই চব বস্তু সেনেকুৱাই কাৰণ মই ডিজাইন কৰা নহয় এইবিলাক বস্তু হয় হেল্প থাকে তো এইটো বেছিক টু এডভান্স লেভেল মই যিখিনি কৈ আছোঁ না প্ৰেডিকশ্যন আপুনি লাষ্ট ডেৰ পৰা আপুনিও কৰিব পাৰিব এজন মানুহক আপুনি বহাই লওক মই কনফিডেণ্টলি কিয় কৰিব পাওঁ যে মোৰ কামাণ্ড আছে ছাবজেক্টটোৰ পৰা আপুনি এজন মানুহ নহয় মোবাইল চাই কৈ দিব আৰু মানুহজন সদায় যদি হিলৰ কিবা ল'ব আহিছে আপোনাৰ তাত আহিবই মোৰ চাই দিয়ক গোটেই চাই দিয়ক Yes. এইটো মেছেজ পাবই আপুনি আৰু মই আপোনাৰ যোনটো প্ৰব্লেম কৈ আছোঁ নহয় এইটোৰ কাৰণে বহুত দৰকাৰ Yes, yes, definitely. মানে আমি আপোনাৰ ক্লাছটো এটেন্ড কৰিলে আমি A to Z এভৰিথিং গম পাম আৰু মই যিখিনি কথা ইয়াতে বহি কৈ আছোঁ আপুনি ডে 5ৰ পৰা 6ৰ পৰা আপুনি এনেকুৱা ছেশ্যন কৰিব পাৰিব Okay, thank you. ঠিক আছে হুম ঠিক আছে তো কাৰো হয় যদি হয় কুৱেশ্যন নাই আপোনালোকে সময়খিনি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ মোক এইখিনি সুযোগ দিয়াৰ বাবে আৰু কাৰোবাৰ কিবা থাকিলে মোক সুধিব পাৰে বাকী মই গ্ৰুপত ডিটেইলটো দি দিম কৰ্চৰ আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক দিম আৰু ইয়াতে মই যিখিনি বস্তু কৈছোঁ আপোনালোকে গোটেইখিনি ক'ব পাৰিব এইটো মোৰ গেৰাণ্টি হয় নহ'লে আপুনি মানি বেক লৈ ল'ব মোৰ পৰা যদি নোৱাৰে ঠিক আছে তো কাৰো কুৱেশ্যন নাই মই ছেশ্যন এণ্ড কৰি আছোঁ এতিয়া মই ফোন মোৰ কৰিম আৰু এটা ৰিকুদা। কুৱেশ্যন ৰিকুদা কি ক'লা আৰু এটা কুৱেশ্যন আছিলে উম। মানে মই গোটেইখিনি আপোনাৰ যিবিলাক মোৰ মানে ডাউট আহি আছে মই ক্লিয়াৰ কৰিব বিচাৰিছো যে আমি আপোনাৰ মোবাইল নাম্বাৰ চাই পেলাইতো আমি ধৰক যিখিনি প্ৰব্লেম থাকে এজন পাৰ্চনৰ সেইখিনিতো গম পাম উম। আৰু কোৰ্চটো ডিজাইন আমি এতিয়া কোৰ্চটো শিকাৰ পিছত মোবাইল নাম্বাৰটো আমি ডিজাইন কৰিব শিকিব অ পাৰিম নে নাই মই এইটো কথা কোৱা নাই আপুনি ডিজাইন কৰিব পাৰিব যোনটো যেনেকে মোবাইলৰ চাওক 50-50 ন দিন ৰাতি সমানে হয় যিমান বেয়া আছে সিমান ভালো আছে মোবাইলে ভাল বস্তুটো যোনটো লাক সেইটোকে এনহান্স কৰিব পাৰে আৰু ভাল এফেক্টবিলাক এতিয়া ৰাজীৱৰ এক্সাম্পল ৰাজীৱে আগতে অফিচত টাৰ্গেট লৈ বহুত প্ৰেছাৰ পাইছিল এতিয়া ৰাজীৱ কোৱা এইটো এক্সাম্পলটো ৰাজীৱ নাই এতিয়া লাষ্ট এতিয়া মোৰ 1 বছৰে হ'ব মানে আগতকে বহুতেই চেঞ্জ অফিচত মানে বছৰ গালি নাখায় এতিয়া নাই একোৱেই নাই এতিয়া নৰ্মেল উল্টাই মোকহে সোধে কি কৰিলে ভাল হ'ব এইটো মোৰ পৰা ছাজেশ্যন লয়
আপোনাৰ যদি বছে আপোনাক সুধি আছে, মই চেঞ্জ কৰি দিছিলোঁ ৰাজীৱৰ, আৰু ৰাজীৱ এইটো বিদ্যা তুমি এতিয়া শিকিব পাৰিবা, আৰু তোমাৰ কোনো ডাউটে মই থাকিলে তাকে মই ফোন কৰিম আপোনাক, চেচনটোৰ পিছত মই ফোন কৰিম আপোনাক। হয়। চ' ইয়াতে মোবাইল ডিজাইন কৰা শিকিব আপুনি। আৰু হয়। মই আজিৰ ডেটত সঁচা কথা কওঁ, মোৰ ইমানখিনি কামাণ্ড আছে, মই ইমানখিনি মানুহ কনফিডেন্সো আছে মোৰ, মই 10,000ৰ তলত মোবাইল ডিজাইন নকৰোঁ, আৰু মানুহে লয়ো। জানো। মোৰ এতিয়াও 4-5টা পৰিয়ে আছে, মই নাম্বাৰ ওলাওঁতেও টাইম লাগে মোৰ অলপ, মই বহুত বস্তু চাওঁ, এষ্ট্ৰলজিটো সোমাওঁ মই কৈও দিম, এইবিলাক বস্তু দি দিম, এষ্ট্ৰলজি নলেজো লাগে। তো মই সেইটো এতিয়া সেই লেভেলত ষ্টাডি কৰি আছোঁ, ঠিক আছে। কিন্তু মই যিমানখিনি জানো আপোনাক শিকাই দিম, আৰু মই 10,000 টকা খুজিলে মানুহে দিয়ে, যিখিনি মানুহে দিয়ে নহয়, আৰু আজি মই যিখিনি কথা কৈছোঁ মানুহে দিব, কাৰণ মানুহে এটা মোবাইল 40-50 হাজাৰ দি কিনে, ঠিক আছে, আপুনি খুজিলেও দিব। মই সিমানখিনি কনফিডেন্ট যদি মই হয়, মই আপোনাকো বনাব পাৰিম, কিন্তু তাৰ কাৰণে আপুনি ষ্টেপ এটা উঠাব লাগিব। মই হাত এখন বঢ়াই আছোঁ, আপুনি সেই ষ্টেপটো বঢ়াই আগবাঢ়িব লাগিব। তো বাকী কথা আপোনালোকে বুজি পাইছে গোটেইখিনি, মোবাইল ডিজাইন কৰাৰ পৰা, মোবাইল ঠিক কৰাৰ পৰা, এফেক্টখিনি গুচোৱাৰ পৰা চব আপোনালোকে গম পাব, ঠিক আছে। তো আৰু এইখিনি যোনটো মই প্ৰাইচ হয়, এইটো মূল্যত একোৱেই নহয়, 2500 টকা এটা। তো আমি এযোৰ কাপোৰ লওঁতেই গুচি যায় বজাৰ সেইটো কৰোঁতেই, হয়। ঠিক আছে। তো চইচ ইজ ইয়াৰ্ছ, ঠিক আছে। যোনটো ইনভেষ্টমেণ্ট আপুনি কৰিব নহয়, 10 দিনত আপোনাৰ ওলাই আহিব, যদি আপুনি কাৰোবাক মোবাইল, আৰু মই কওঁ আপুনি কাকো ফ্ৰীত মোবাইল ডিজাইন কৰি নিদিব, কাৰণ এইবিলাক কৰ্মাই থাকে মানুহবিলাকৰ, ঠিক আছে। আপুনি যদি কাৰোবাৰ ডিজাইন কৰে নহয়, আপুনি 500 টকা এটা লয় নহয়, 4-5টা মোবাইল ডিজাইন কৰিলে ওলাই গ'ল আপোনাৰ ডে ওৱানতে, ঠিক আছে। ইমানখিনি মই কনফিডেণ্টলি কৈ আছোঁ, আৰু এইটো হয়, ঠিক আছে। তো চইচ ইজ ইয়াৰ্ছ। আপুনি মোৰ ছেশ্যনটো আপোনালোকে সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ, কাৰণ ইমানখিনি সময় আজি দিয়াৰ বাবে মই আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শুভৰাত্ৰি। Thank you.